নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে বাংলাদেশৰ পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে দেশখনত ইতিমধ্যে ব্যাপক হিংসা হৈছে হিন্দু লোক ঠায়ে ঠায়ে আক্ৰান্ত হৈছে আৰু দেশখনত আমি দেখিবলৈ পাইছে মৌলবাদীৰ শেহতীয়াভাৱে ব্যাপক উত্থান হৈছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ অসমত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছে যে ভাৰত বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক এক প্ৰকাৰ সম্পূৰ্ণভাৱে ছিন্ন হোৱাৰ উপক্ৰম হৈ পৰিছে আৰু শেহতীয়াভাৱে যে আমাৰ ত্ৰিপুৰাৰ আগৰতলাত ইতিমধ্যে বাংলাদেশ উচ্চায়ুক্তৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত তাতে আক্ৰমণৰ ঘটনা সংঘটিত হ'ল তাত বাংলাদেশৰ পতাকা মোহাৰি পেলোৱা হ'ল তাৰ পিছত আমি দেখিবলৈ পালোঁ বাংলাদেশতো ভাৰতীয় পতাকাক অসন্মান কৰা হৈছে আৰু দেশ দুখনৰ মাজত শেহতীয়া যিটো কূটনৈতিক সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটা পৰিলক্ষিত হৈছে আৰু এই ভাৰত বাংলাদেশৰ মাজত যিহেতু নিকটৱৰ্তী দুখন দেশৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কই দুয়োখন দেশকে বিভিন্ন ধৰণে উপকৃত কৰি আহিছে কিন্তু এই সকলোবিলাক যেন এতিয়া নস্যাৎ হৈছে আৰু নস্যাৎ হোৱাৰ উপক্ৰম হৈছে আৰু অধিক অৱনতি হোৱাৰ ফালে গৈ আছে এই ঘটনাৰ প্ৰভাৱৰ পিছত প্ৰশ্ন উঠিছে বাংলাদেশ ইছলামিক কাউণ্ট্ৰিলৈ ইছলামিক দেশলৈ ৰূপান্তৰিত হ'ব নেকি বাংলাদেশত ভাৰত বিৰোধী প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণসমূহ কিহৰ কাৰণে এতিয়া কিছুদিন আগলৈকে ভাৰতক মিত্ৰদেশ বুলি ৰূপে ভাবা বাংলাদেশত ভাৰতীয়সকলৰ যিটো তেওঁলোকৰ স্থান সেই স্থান অৱনতি ঘটিছে আমি সকলো বিষয়ে আলোচনা কৰিম আৰু এই সম্পৰ্ক ঠিকটো হোৱাৰ ফলত কাৰ কি লাভ হৈছে কাৰ কি লোকচান আৰু ইয়াৰ সুবিধা মৌলবাদী শক্তিসমূহে লৈছে নেকি এই বিষয়ে কথা পাতিম আমাৰ সৈতে আছে মই পৰিচয় কৰাই দিছোঁ আমাৰ সৈতে আছে ৰাতুল কলিতা কংগ্ৰেছ দলৰ তেখেতে জ্যেষ্ঠ মুখপাত্ৰ ইমৰান হুছেইন লেখক শিক্ষাবিদ আমাৰ সৈতে আছে আমাৰ সৈতে আছে কুলদীপ বৈশ্য তেখেত অধিবক্তা লগতে লোক জাগৰণ মঞ্চৰ কাৰ্যকৰ্তা দিলীপ শৰ্মা বিজেপি দলৰ মুখপাত্ৰ আৰু শ্যামকানু মহন্ত ৰাজনৈতিক বিশ্লেষক লেখক মই পোনে শ্যামকানু মহন্ত আপোনাৰ পৰা আৰম্ভ কৰোঁ আপুনি কি ভাবে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ আঁৰৰ কাৰণ কি আপুনি কি বুলি অভিহিত কৰিব মই চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ বাংলাদেশক আৰম্ভণি মই ইউক্ৰেইন যুদ্ধৰ পৰা আৰম্ভ কৰিব খুজিছোঁ ইউক্ৰেইন যুদ্ধত যেতিয়া ভাৰতে ৰাছিয়াৰ লগত লগ হৈ ইউক্ৰেইনৰ লগত ডাইৰেক্টলি নাহিলে তেতিয়াই আমেৰিকা ভাৰতৰ ওপৰত ক্ষুণ্ণ হৈ কিছুমান ষ্টেণ্ড লোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাৰে এটা হৈছিলে যে বাংলাদেশত যেতিয়া এটা ডাঙৰ এটা আন্তঃৰাষ্ট্ৰীয় এক ৰাজনীতিৰ এটা বলি হৈছে বাংলাদেশ মোৰ দৃষ্টিত আমেৰিকাই CIA জৰিয়তে ভাৰত বিৰোধী কিছুমান কাৰ্যকলাপ বাংলাদেশত উদগনি দিলে আৰু সেই সময় যিটো ছাত্ৰ আন্দোলন হৈছিল তাত উদগনি দিলে আৰু তাৰ মূল শেখ হাছিনাৰ বিৰুদ্ধে এই কেম্পেইনটো আছিলে কিন্তু ভাৰত বিৰোধী কেম্পেইন আজিৰ নহয় আজি প্ৰায় 2 বছৰমানৰ পৰা ব্যাপক ভাৰত বিৰোধী কেম্পেইন আৰম্ভ হৈছে মৌলবাদী শক্তিক যেতিয়া CIA শক্তিয়ে জোৰ দিলে এইটো ডাঙৰ হৈ গ'ল হোৱাৰ পিছত মই প্ৰথমতে ভাবিছিলোঁ যে আমি ভাবিছিলোঁ চীনা আছে এইটো আছে পিছত আমি বৈদেশিক ক্ষেত্ৰত দক্ষিণ পূব এছিয়াত মই কাম কৰি আছোঁ আমি যেতিয়া যিমানে ভিতৰলৈ সোমালোঁ তেতিয়াই গম পালোঁ যে আমেৰিকাৰ হাত ইয়াত স্পষ্ট আমেৰিকা ভাৰতৰ ওপৰত ক্ষুণ্ণ হৈছিল বিভিন্ন কাৰণত আৰু আমেৰিকাই এটা সামৰিক ঘাটি স্থাপনৰ কাৰণে বাংলাদেশত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যিটো ভাৰতে যিটো বিৰোধিতা কৰি শেখ হাছিনাই এইটো আকচেপ্ট কৰা নাছিলে আৰু শেখ হাছিনাৰ নিজৰ কিছুমান ভুলৰ কাৰণে ৰাইজো ক্ষোভিত আছিলে গোটেইখিনি মিলি এটা ব্যাপক আন্দোলন হ'ল আন্দোলনৰ ফলস্বৰূপে কি হ'ল শেখ হাছিনা গ'ল যোৱাৰ পাছতেই যিটো মুভমেণ্টটো আৰম্ভ হৈছে এতিয়া আকৌ খেলাটো অকণ বদলি হৈছে যেতিয়া ট্ৰাম্প শাসনত আহিলে ট্ৰাম্পে যিটো বাইডেন চৰকাৰৰ যিটো ভাৰতৰ এই যিটো ভাৰত স্পেচিফিক যিটো এজেণ্ডা সেইটো তেওঁলোকে হয়তো বন্ধ কৰিবলৈ গৈ আছে তাকে লৈ কিছুমান উল্টা এটা ৰিয়েকশ্যন হৈছে কিন্তু ইন দ্য মিন টাইম বাংলাদেশত ভাৰত বিৰোধী ইমানেই বেছি চক্ৰ হ'ল যেতিয়া ক্ৰিকেটে ভাৰতে খেলে ভাৰতৰ এগেইনষ্টে তেওঁলোকে কেম্পেইন কৰে ফুটবল সকলোতে খেলা ধূলা সকলোতে বাংলাদেশী লোক ভাৰত বিৰোধী হৈ গ'ল আৰু সেইটো ঘৰত ভাৰতৰ ভুল আছে ভাৰতে কিয় বৃহত্তৰ বাংলাদেশ কাৰণ বাংলাদেশ ভাৰতৰ কাৰণে বিশেষকৈ অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিছুমান কূটনৈতিক ভুলো হ'ব পাৰে যিবোৰ কাৰণে বাংলাদেশৰ বৃহত্তৰ জনতা ভাৰত বিৰোধী এটা চিন্তাধাৰা আহিলে তাৰে ফলস্বৰূপে এইখিনি হৈছে কিন্তু তাৰ লগে লগে যেতিয়া আমি আশা কৰিছিলোঁ নোবেল শান্তি বঁটা বিজয়ী মহম্মদ ইউনুছে আহি পৰিস্থিতিটো কণ্ট্ৰল কৰিব কিন্তু মৌলবাদীৰ পাকচক্ৰত পৰি মহম্মদ ইউনুছে ভাৰত বিৰোধী কাৰ্যকলাপ আৰু বঢ়াই আজি যিটো হৈছে ইস্কনৰ বিপক্ষে যিটো ব্যাপক এটা মুভমেণ্ট হৈছে হিন্দুসকলৰ বিপক্ষে এটা মুভমেণ্ট হৈছে এই মুভমেণ্টটো মই দুটা কোলেটেৰেল ডেমেজ দেখিছোঁ প্ৰথম ডেমেজটো হৈছে ইয়াত ভাৰতৰ লগত সম্পৰ্ক বেয়া হৈছে আৰু ইয়াত নৰ্থ ইষ্টৰ বিৰাট ইম্পেক্ট হ'ব এই গোটেই ঘটনাটোত
ভাৰত বিৰোধী কাৰ্যকলাপ মানে কি সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাব যিটো মাজতে বন্ধ হৈ গৈছে বাংলাদেশে দ্বিতীয়তে সমস্যা আমাৰ ট্ৰেডৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাৰত বাংলাদেশ বিশেষকৈ উত্তৰ মই এটা কাপোৰ চেম্পিয়ন মহোদয় মই সেই বিষয়লৈ আহিম হয় মই লাষ্ট পইণ্টটো ক'ম মই লাষ্ট পইণ্টটো কিন্তু যদি ইয়াত আৰু এটা এংগল আছে ইয়াত যদি বাংলাদেশে বেছি ভাৰতক জোকাই তোলে ইয়াত ভয়ানক অৱস্থা হ'ব কাৰণ ভাৰতে এটা প্ৰত্যাক্ৰমণ কৰিব মই সেইটো আজি কৈ থৈ যাব খুজিছোঁ ভাৰতে প্ৰবল প্ৰত্যাক্ৰমণ কৰিব ইয়াত ৰাজনৈতিক মানচিত্ৰ সলনি হোৱাৰ চান্স আছে বুলি মই ভাবোঁ এটা গুৰুত্বপূৰ্ণ কথা শ্যামকানু মহোদয় ক'লে মই এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম ইমৰান হুছেইন কি ক'ব আপোনাৰ প্ৰাথমিক মন্তব্য কি এই বিষয়ত প্ৰাথমিক কথা হৈছে যে গোটেই যিটো বাংলাদেশত হৈ আছে এইটো তীব্ৰ ভাষাৰে কণ্ডেম কৰিছোঁ আৰু কণ্ডেমৰ যোগ্য আৰু বাংলাদেশৰ বাংলাদেশ আমি এটা বেলেগ ৰূপত দেখিছিলোঁ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হিচাপে আৰু বাংলাদেশৰ মানুহ বাংলা যি জাতীয়তাবাদ বঙালী মানুহৰ পঢ়া শুনা ৰবীন্দ্ৰনাথ নজৰুল গোটেইখিনি লৈ যি এটা হেৰি আছিলে এটা আমাৰ ধাৰণা আছিলে সেই ধাৰণাটো সলনি হ'ল যিদিনা শ্বেখ হাছিনা আচলতে পলায়ন কৰিলে আৰু সেইদিনা মই ভাবিছিলোঁ যে এনেকুৱা ধৰণৰ আৰু বহুত ঘটনা ঘটিবলৈ গৈ আছে হেনো এটা জাতি আচৰিত লাগে যেতিয়া মানে গণভৱনটো লুণ্ঠন কৰিলে যেতিয়া চকী বেঞ্চ খোৱা বস্তু ফ্ৰিজৰ পৰা লোৱা বস্তু ভাল ভাল ভদ্ৰ মহিলা এজন ডক্টৰনীও আছে বস্তু দাঙি দাঙি লৈ যেতিয়া ঘৰত গ'ল তেতিয়া এনেকুৱা লাগিছিলে যে এই জাতিয়ে নিজৰ বিবেক হেৰুৱাইছে নিজৰ জাতীয়তাবাদ হেৰুৱাইছে যি কষ্টৰ ফলত যি অমানসিক কষ্ট যি ত্যাগৰ বিনিময়ত তেওঁলোকে স্বাধীনতা পাইছিলে যি এক জাতীয়তাবাদ যি ধৰ্মতকৈ ঊৰ্ধত বঙালী মানুহ গুচি গৈছিলে ভাষাৰ কাৰণে সাহিত্যৰ কাৰণে জাতিৰ কাৰণে সেই যি নতুন জেনেৰেশ্যন যেন সম্পূৰ্ণ পাহৰি পেলাই নস্বাত কৰি দিলে আৰু ক্ৰমাৎ তাৰ পিছে পিছে যেতিয়া শুনিলোঁ যে সংখ্যালঘুৰ ঘৰ আক্ৰমণ হৈছে দুই এটা ঠাইত বিক্ষিপ্তভাৱে তেতিয়া বাংলাদেশত মোৰ দুই এজন বন্ধুক ফোন কৰোঁতে তেওঁলোকে ক'লে যে এইটো একচলতে হ'ব নালাগে তেওঁলোক হিন্দু মানুহ আছিলে দুই এটা জেগাত যদিও বিক্ষিপ্ত ঘটনা ঘটিছে এইটো খুব সম্ভৱ কিছু অপৰাধী চক্ৰৰ মানুহে চান্স লৈছে যে এই চান্সত কিছু লুটা যাওক কাৰণ মই লগে লগে কথাটো মানি লৈছিলোঁ কাৰণ ইতিমধ্যে লুটপাট দেখিলোঁ গণভৱনত কিন্তু ৰিচেণ্টলি যিবিলাক ঘটনা ঘটিছে সেই জেগাত বুজা গৈছে যে ইউনিছৰ নিচিনা মানুহ যাৰ প্ৰতি আমাৰ বহুত আস্থা আছিলে তেওঁ এই মৌলবাদী কণ্ট্ৰল কৰিব পৰা নাই জামায়াত ইছলামীক কণ্ট্ৰল কৰিব পৰা নাই আৰু তেওঁলোকে তেওঁলোকৰ গহ্বৰত মানে হেৰিত পৰি গৈছে গ্ৰাসত পৰিছে আৰু মই ভাবোঁ যে ইউনিছে যদি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ নোবেল বঁটাটো ঘূৰাই দিয়া উচিত কাৰণ তেওঁৰ প্ৰতি যিটো গোটেই পৃথিৱীৰ আস্থা আছে সেই আস্থা বা নোবেল বঁটাৰ প্ৰতি বা পিছ এৱাৰ্ডৰ যি এটা তেওঁ এটা সন্মানীয় হেৰি পাইছিলে তেওঁ নিজে যদি পিছ নিজৰ দেশৰ ৰাখিব নোৱাৰে গতিকে তেওঁলোকৰ বহুত দায়িত্ব এতিয়া আৰু মই ভাবোঁ যে সংখ্যালঘুৰ প্ৰতি দায়িত্ব বহুত কাৰণ এটা সংখ্যাত কম গতিকে তেওঁলোকৰ প্ৰতি যদি তেওঁলোকে দায়িত্ব নকৰে মাৰপিট কৰে অত্যাচাৰ কৰে সেয়া এক ধৰণৰ সৰু সুৰা কাপুৰুষতা নহয় বিশাল কাপুৰুষতা নিখনে এতিয়া শেহতীয়া যিটো পৰিস্থিতি হৈছে মহম্মদ ইউনিছৰ তেওঁৰ যেন নিয়ন্ত্ৰণত নাই তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে দেখিবলৈ পোৱা গৈছে আৰু তাৰ সুবিধা হয়তো পাক সমৰ্থিত মৌলবাদীসকলে লৈছে নহয় জানো মই আজি দেখিবলৈ পাইছোঁ আজি লোক জাগৰণ মঞ্চই সমগ্ৰ অসমজুৰি আজি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে আমাৰ মাজত আছে লোক জাগৰণ মঞ্চৰ বিষয়ববীয়া তেখেত কুলদীপ বৈশ্য মই বৈশ্য ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে আজি প্ৰতিবাদ কৰিলে এইবিলাক কথালৈ আৰু কি ক'ব বিচাৰিব এই মুহূৰ্তত আপুনি আজি আচলতে আপোনাৰ যিটো গোটেই বিষয় বাংলাদেশৰ এই বিষয়টো আমি বহুদিন ধৰি অধ্যয়ন কৰি আছিলোঁ আৰু তাত যি অত্যাচাৰ আৰু উৎপীড়ন চলি আছে এই বিষয়টোক লৈ পেলাই আমি এটা প্ৰতিবাদ সাব্যস্ত কৰোঁ প্ৰতিবাদৰ লগে লগে অধ্যাপক মহম্মদ ইউনুছ ডাঙৰীয়া যিগৰাকী আমাৰ বৰ্তমান মুখ্য উপদেষ্টা অন্তৰ্বৰ্তীকালীন চৰকাৰ বাংলাদেশৰ তেখেতলৈ এখন স্মাৰকপত্ৰ এটা আহ্বান যাতে চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দু তথা আন যিসকল সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু আছে তেওঁলোকৰ যাতে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা হয় তেওঁলোকৰ যাতে ধৰ্মীয় যাতে তেওঁলোকৰ যিবিলাক আপোনাৰ অধিকাৰ আছে সেই অধিকাৰবিলাকে যাতে সুৰক্ষা পায় নাৰীসকলৰ মাজত যিবিলাক আপোনাৰ
যি ধৰণৰ উৎপীড়নৰ খবৰ আহি আছে, শিশুসকলৰ ওপৰত ঘটি থকা যিবিলাক উৎপীড়নৰ বিষয় আহি আছে, ধৰ্মীয় উপাসনাস্থলীবিলাকৰ ওপৰত যিবিলাক উৎপীড়নৰ ঘটনা আহি আছে, যিদৰে আপোনাৰ ইস্কনৰ আপোনাৰ প্ৰভু চিন্ময় কৃষ্ণ ডাঙৰীয়াক তেখেতৰ আটক কৰা এটা যোনে পিচফুল এটা গণতান্ত্ৰিক ৰেলী কৰি আছিলে, এড্ৰেছ কৰিছিলে, তাৰ লগতে বাকী যিসকল সাধুসন্তৰ ওপৰত নিৰ্যাতন চলি আছে, যাতে এই নিৰ্যাতনবিলাকক মষিমূৰ কৰিবৰ কাৰণে তেখেত এটা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে আমি অতিশয় কনচাৰ্ণ এই বিষয়টোক লৈ, যাতে বাংলাদেশত হিন্দুৰ লগতে আন সকলো ধৰ্মীয় সংখ্যালঘু সকলে যাতে নিৰাপত্তা পায়, তাৰ কাৰণে আজি আহ্বান কৰি আমি প্ৰতিখন জিলাতে জিলা আয়ুক্তৰ জৰিয়তে এখন আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ। ঠিক আছে, মই আমাৰ সৈতে ধুবুৰীৰ পৰা BN কলেজৰ প্ৰাক্তন অধ্যক্ষ তেখেত ডক্টৰ BN তেখেত ধ্ৰুৱ চক্ৰৱৰ্তী ডাঙৰীয়া আছে। মই তেওঁৰ ওচৰলৈ যাম, কিন্তু যোৱাৰ আগতে মই অকণমান ৰাতুল কলিতা আছে, কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ, আপোনাৰ কি ক'বলগীয়া আছে? আপোনালোকেও আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু গোটেই যিখিনি ঘটনা প্ৰবাহ আপুনি দেখিছে, আপোনাৰ প্ৰাৰম্ভিক মন্তব্য আপোনাৰ জানিলোঁ। চাওক, প্ৰথম কথাটো হৈছে বাংলাদেশত হিন্দু সংখ্যালঘু, গতিকে হিন্দুসকলক এতিয়া সুৰক্ষা দিয়াটো আচলতে বাংলাদেশ চৰকাৰৰ দায়িত্ব প্ৰথম। কিন্তু সেই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰৰ যথেষ্টখিনি দায়িত্ব আছিলে, কিয়নো ভাৰত চৰকাৰৰ মানে বৈদেশিক নীতি যি আচলতে বৈদেশিক নীতি বা এখন চৰকাৰৰ লগত যি হিচাপে তেওঁলোকে কথা পাতিব লাগিছিল বা যেনেকৈ আগবাঢ়িব লাগিছিল, এতিয়ালৈকে কিন্তু এনেকুৱা পৰিলক্ষিত হোৱা নাই। কিয়নো আজি বিজেপি চৰকাৰখন অহাৰ পৰা তেওঁলোকে হিন্দু 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 বুলি কৈ আছে, কিন্তু ক'তো আপুনি যদি ভাৰতবৰ্ষকে হওক, এতিয়া বাংলাদেশক দেখিলে ক'তো কিন্তু আজিলৈকে হিন্দু সুৰক্ষিত বুলি আমি ক'ব নোৱাৰোঁ। এইকাৰণে কাৰণ তেওঁলোকে নিজে কৈছে হিন্দু খাত্ৰে মে হে, হিন্দু খাত্ৰে মে হে। কিন্তু আজিৰ ক্ষেত্ৰতো তেওঁলোকে বৈদেশিক নীতি ইমানেই তেওঁলোকৰ মানে সপাদিলা অৱস্থাত আছে, যাৰ কাৰণে আজি য'ত হিন্দুসকল তাতে নিৰ্যাতিত হৈ আছে, কিন্তু আজি বিজেপি চৰকাৰ একো নাই, তেওঁলোকে ওলোটাকৈ নিজে প্ৰতিবাদ কৰিব লগা হোৱাটো এটা লজ্জাজনক কথা। কাৰণ তেওঁলোকৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকে ইয়াত প্ৰতিবাদ কৰিছে, কাক লৈ প্ৰতিবাদ কৰিছে মই নিজে ভাবি নাপাওঁ। আচৰিত কথা। সেইদিনা বা বিজেপিৰ কিছুমান ব্যক্তিয়ে প্ৰতিবাদ কৰা দেখিলোঁ, কিন্তু প্ৰতিবাদ কাক কৰিছে? য'ত তেওঁলোকৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ নিজৰ মন্ত্ৰী আছে, বৈদেশিক মন্ত্ৰী আছে, তেওঁলোকৰ লগত তেওঁলোকে কিয় কথা নাপাতে? কথা পাতি বাংলাদেশৰ এই পৰিস্থিতিটো কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই আজিলৈকে? আচলতে এই সম্পূৰ্ণ কূটনৈতিকভাৱে সম্পূৰ্ণৰূপে বিফল বিজেপি চৰকাৰ। তেওঁলোকৰ ভোটলৈ মতলব, এইবিলাক যিমানে হৈ থাকে তেওঁলোকৰ বোধহয় তেওঁলোকৰ বেছি ভালেই হ'ব যেন লাগিছে। তেওঁলোকে অকল ৰাজনৈতিক ক্ষেত্ৰখনৰ বাংলাদেশত হোৱা ঘটনা প্ৰবাহে বিজেপি প্ৰকাৰান্তৰে সহায় কৰিব? নহয়, প্ৰকাৰান্তৰে নহয়, তেওঁলোকে এনেকুৱা বস্তুবিলাক ভালেই পায় যেন লাগে। কাৰণ কিয় জানে, অসমতো আপুনি হিন্দু সুৰক্ষিত নহয়। মই আপোনাক দুটামান উদাহৰণ দিলে আপুনি আচৰিত দিব। মানৱ ডেকাৰ নামত এগৰাকী হিন্দু মহিলাই কেছ কৰিছিল, তেওঁৰ ওপৰত কিন্তু এতিয়াও কোনো মানৱ ডেকাৰ ওপৰত একশ্যন লোৱা নাই। মানৱ ডেকাৰ মানে যৌন নিৰ্যাতনৰ বাবে। এইফালে ভৱেশ কলিতা এগৰাকী জয়া কলিতা বুলি হিন্দু মহিলাক বেয়াকৈ কথা কৰিছিলে, কিন্তু মই কৈছোঁ চৰকাৰে এতিয়ালৈকে দায়িত্ব লোৱা নাই। গতিকে অসমতে যদি হিন্দুসকল বা হিন্দু মহিলাসকল বিজেপি নেতাৰ পৰা যদি সুৰক্ষিত নহয়, তেতিয়াহ'লে তেওঁলোকে আৰু কেনেকৈ সুৰক্ষিত কৰিব? ৰাতুল, এই কথা আপুনি যে এনেকৈ সাধাৰণীকৰণ কৰিব নোৱাৰে। কোনোবা নেতাৰ বিৰুদ্ধে গোচৰ আহিছে, তাৰ কাৰণে আমি হিন্দু মহিলা সুৰক্ষিত নহয়, সেই কথা ইয়াত নাখাদিব আপোনাৰ। সেনেকুৱা ইয়াত ধৰ্মীয় বিভাজন কেনেকৈ কৰিব আপুনি? এনেকুৱা এইটোতো কথা নহয়। আজি মই দিলীপ শৰ্মা, আমাৰ বিষয় হৈছে বাংলাদেশ। মই হেৰি কথাটো এনেকুৱা, আমাৰ লোকজাগৰণ মঞ্চৰ পৰা এখেতে আৰু আমাৰ ইতিমধ্যে শ্যামকানু মহন্ত ডাঙৰীয়াই কেইটামান কথা কৈছে, গুৰুত্বপূৰ্ণ কথা তেখেতসকলে কৈছে। মই সেই কথাবোৰ ৰিপিট নকৰোঁ, কাৰণ ইতিমধ্যে বাংলাদেশত যিবোৰ ঘটনা সংঘটিত হৈছে, এই গোটেই ঘটনাত ভাৰত চৰকাৰে সূক্ষ্ম দৃষ্টি ৰাখিছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰে বাংলাদেশত মানে তেওঁ অভিযোগটো হৈছে যে আপোনালোকৰ চৰকাৰৰ মই কৈ আছোঁ, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ গোটেই ঘটনাৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখিছে, আৰু তাত সংখ্যালঘু মানুহখিনিক যাতে নিৰাপত্তা দিয়ে চৰকাৰখনে, বৰ্তমান বাংলাদেশত যিখন চৰকাৰ আছে তাৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে। কাৰণ বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ, এখন সাৰ্বভৌম ৰাষ্ট্ৰ। গতিকে আপুনি যিকোনো সময়ত তাত যিকোনো কাম আপুনি কৰিব নোৱাৰে, কাৰণ তাত এখন স্বাধীন ৰাষ্ট্ৰ এখন। তেওঁলোকৰ ভিতৰত থকা নাগৰিকখিনিক সুৰক্ষা দিয়াৰ দায়িত্ব বাংলাদেশ চৰকাৰে ল'ব লাগিব। ভাৰত চৰকাৰে ক'ব পাৰিব, হেঁচা প্ৰয়োগ কৰিব পাৰিব। কিন্তু কংগ্ৰেছৰ পিনৰ পৰা যিবোৰ কথা কোৱা আছে, তেওঁলোকে আচলতে কংগ্ৰেছৰ কথাবোৰ উত্তৰ দিয়েও দিগদাৰী, কাৰণ তেওঁলোকে অধ্যয়ন নকৰাকৈ এনেকুৱা কিছুমান কথা কৈ দিব যিবোৰ কথা ইয়াত আলোচনাৰ বিষয় নহয়। তেওঁলোকৰ বিষয়টো হৈছে কি, মানে তেওঁলোকে এতিয়া
তেওঁলোকে এনেকৈ এটা হিন্দু দল আন্দোলন কিয় কৰি আছে? হেৰি মই আপুনি কওঁতে একদম শুনি আছোঁ, মই কওঁতে শুনক, তাৰপিছত আপোনাৰ যিমান ক'ব লগা আছে ক'ব, অকণমান সেই ধৈৰ্যটো ৰাখিব। এতিয়া মূল কথাটো হৈছে কি, তেওঁলোকে যে হিন্দু দলত্ব দেখুৱাবলৈ গৈছে, তেওঁলোকৰ ইমানেই হিন্দু প্ৰীতি, কিন্তু আমাৰ দলৰ আমাৰ চৰকাৰৰ মূল উদ্দেশ্যটো হৈছে কি, অবিভক্ত ভাৰতবৰ্ষত, অবিভক্ত যিখন ভাৰতবৰ্ষ আছিল, সেই অবিভক্ত ভাৰতবৰ্ষৰ যিখিনি ৰাষ্ট্ৰত এতিয়াও হিন্দু মানুহখিনি আছে, এইখিনি মানুহ সুৰক্ষাৰ কাৰণে আমি সদায় চিন্তা কৰি আহিছোঁ, আৰু সেইখিনি মানুহ সুৰক্ষিত যাতে হৈ থাকে তাৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰে পদক্ষেপো গ্ৰহণ কৰিছে। মই কংগ্ৰেছৰ দুমুখীয়া স্থিতিটো মই আপোনাক এটা কথা কৈছোঁ, বাকী তেওঁলোকৰ কথা নকওঁ। তেওঁলোকে যে হিন্দু প্ৰীতি দেখুৱাই বাংলাদেশৰ হিন্দুসকলৰ ওপৰত আক্ৰমণ চলিছে, ক'ৰবাত কিবা এটা প্ৰতিবাদো দেখিলোঁ। কিন্তু সেই কংগ্ৰেছে তেওঁলোকৰ যদি ইমানে বাংলাদেশৰ সংখ্যালঘু হিন্দু প্ৰতি তেওঁলোকৰ দৰত আছে, তেওঁলোকৰ যদি সেই হিন্দুখিনি নিৰ্যাতিত হোৱাৰ কাৰণে তেওঁলোকে দুখ পাইছে, আজি কা আইনখন তেওঁলোকে বিৰোধিতা কৰি মাত্ৰ 8গৰাকী মানুহে, 8গৰাকী কা আইনৰ অধীনত মাত্ৰ 10গৰাকী মানুহে তাত আবেদন কৰিছে ভাৰতবৰ্ষত, সেইটো তেওঁলোকে বিৰোধিতা কৰি আছে। মই এইকাৰণে প্ৰসংগটো আনিছোঁ, এনেকৈ দুমুখীয়া নীতি কংগ্ৰেছৰ কথা আজিৰ তাৰিখত বিচাৰ্যৰ বিষয়ো নহয়, কংগ্ৰেছ আলোচনাৰ বিষয় হৈ থকা নাই। কাৰণ ৰকিবুল হুছেইনে যি গোমাংসৰ বিষয়টো আনিলে, তেওঁলোকে এক্সপ'জ হৈ যোৱাৰ পিছত তেওঁলোকে আজি হিন্দু দলত্ব দেখুৱাবলৈ আহিছে। সেই কংগ্ৰেছৰ বিষয়টোলৈ আমি গুৰুত্ব দিবৰ বিচৰা নাই, আৰু কংগ্ৰেছৰ কথাবোৰ আমি এনচাৰেবল নহয়, কাৰণ কংগ্ৰেছ ৰাইজৰ ওচৰত দায়বদ্ধ নহয়। কিন্তু এটা কথা আচৰিত লাগিছে, যিহেতু চৰকাৰ আপোনালোকৰ আছে, অসমত আছে, দিল্লীত আছে চৰকাৰ আপোনালোকৰ, কিন্তু আপোনালোকে আজি লোক জাগৰণ মঞ্চৰ আঁৰ লৈ আপোনালোকৰ নেতাসকলে তাত অংশ লৈছে প্ৰতিবাদ। আপুনি চাওক, কথাটো এনেকুৱা, মই আপোনাক আগতে কৈছোঁ বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ, আপুনি কি চিধাই আক্ৰমণ কৰিব লাগে বাংলাদেশ চৰকাৰখনক গৈ চিধাই? আজি বিশ্বৰ বিভিন্ন কথা আছে, আৰু মই আপোনাক এই কথাটো কৈছোঁ, আপুনি মাত্ৰ 2 দিনমান অপেক্ষা কৰক, কেন্দ্ৰীয় চৰকাৰে যিবোৰ পদক্ষেপ লৈছে অতি শীঘ্ৰে এই নিৰ্যাতনবোৰ বন্ধ হৈ যাব। কাৰণ আপুনি মই কংগ্ৰেছৰ আজি লোক জাগৰণ মঞ্চ এটা সামাজিক অনুষ্ঠান, লোক জাগৰণ মঞ্চৰ সামাজিক অনুষ্ঠানে তেওঁলোকে এটা এৱাৰ্ড কৰিছে, বা তেওঁলোকে আপোনালোকৰ নেতাসকলে মানে তেওঁলোকৰ আঁৰ লৈ গৈছে, সেই কথাটো কৈছে। আৰু আজি বিজেপি দলৰ যিসকলে লোক জাগৰণ মঞ্চক যিয়ে আস্থাত লয়, বিশ্বাসত লৈছে, তেওঁলোকৰ সেই প্ৰগ্ৰেমটো এটেণ্ড কৰিছে। ঠিক আছে, আজি আমি আচলতে আমাৰ ভাৰতৰ, এক মিনিট মই এটা কথা ক'ব খুজিছোঁ খালি, মই সেইটা আচৰিত হ'লোঁ যে শেহতীয়াভাৱে ভাৰত চৰকাৰে বাংলাদেশী ভিছা বন্ধ কৰিলে, যে বাংলাদেশ আগমন আহিব নোৱাৰে। তাৰ সুবিধাটো ল'লে পাকিস্তানে কৰিলে কি, বিনামূলীয়া ভিছা কৰিলে। বাংলাদেশৰ শিক্ষাৰ্থীৰ কাৰণে পাকিস্তানে ইতিমধ্যে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে। ভাৰতে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰিলে, পাকিস্তানে জাহাজ ভৰ্তি পিঁয়াজ পঠিয়াই দিলে। অৰ্থাৎ ভাৰতৰ যিটো বৈদেশিক নীতি লৈছে, এই নীতিয়ে প্ৰকাৰান্তৰে এই মৌলবাদী শক্তিসমূহ উৎসাহিত কৰাৰ লগে লগে পাকিস্তানক অধিক সক্ৰিয় কৰি দিলে। সেই কথাটো আচলতে তাৎপৰ্যপূৰ্ণ। ইমৰান, মই আহিম অকণমান। হয় ইমৰান, এক মিনিট, মানে তেখেতে যিটো কথা কৈছে যে এইটো আচলতে তেওঁলোকৰ নিজা এটা চৰকাৰ আছে, স্বাধীন দেশ, এই কথাটো ঠিকে কৈছে। কিন্তু তাৰমানে আমি ভাৰতে ইচ্ছা কৰিলেই যে তাত আক্ৰমণ কৰিম, ইচ্ছা কৰিলেই যে আমি প্ৰাথমিকভাৱে আমি প্ৰতিবাদেই কৰিব লাগিব। প্ৰতিবাদত আপত্তি উঠিছে, কিন্তু প্ৰাথমিকভাৱে প্ৰতিবাদেই কৰিব লাগিব, আৰু খুব ষ্টেপ বাই ষ্টেপ ডিপ্ল'মেটিকেলি বস্তুটো কৰিব লাগিব। কাৰণ আমি বাংলাদেশক হেৰুৱাব নোৱাৰোঁ। ৱাৰ কৰাটো ডাঙৰ কথা নহয়, যুদ্ধ কৰিলে আমাৰ অসমৰ অৱস্থা তাতকৈ বেয়া হ'ব। যুদ্ধ কৰা ডাঙৰ কথা নহয়, এইটো ডিপ্ল'মেটিকেলি চল্ভ কৰিব লাগিব। কিয় আমাৰ চাৰিওপিনে চাইনা, পাকিস্তান, অসমৰ অৱস্থা কিয় বেয়া? এক মিনিট, চাইনা, পাকিস্তান, শ্ৰীলংকা, ভূটান, নেপাল, চবতে আমি ছাৰাউণ্ডেড বাই শত্ৰু হৈ আছোঁ। এতিয়া বাংলাদেশৰ লগত আমাৰ ষ্টেপটো, এক মিনিট দাদা, বাংলাদেশৰ ষ্টেপটো আমি খুব চিন্তা কৰি ল'ব লাগিব। সেইকাৰণে যধে মধে কৰিলেও নহ'ব। কিন্তু এটা কথা মই এখেতৰ লগত একমত যে ডিপ্ল'মেটিকেলি, মানে ইয়াৰ আগৰ যিবিলাক শ্বেখ হাছিনাৰ পতনৰ আগে ডিপ্ল'মেটিকেলি বহুত ভুল হৈছে। কাৰণ ভাৰত চৰকাৰে গমেই পোৱা নাই যে এই ধৰণৰ ঘটনা এটা ঘটিবলৈ গৈ আছে, যে ইমান ISI হওক বা CI হওক ইমান যে এক্টিভ হৈছে, সেণ্ট মাৰ্টিনে হওক কিবা লৈ পেলাই, গতিকে এইখিনি ডিপ্ল'মেটিক ফেইলিয়ৰ এটা আছে। কিন্তু মই অকণ আহিম ৰাতুল, অকণমান মই ডক্টৰ ধ্ৰুৱ চক্ৰৱৰ্তী ডাঙৰীয়া আছে ধুবুৰীত। চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনালোকে যিহেতু সীমান্তত থাকে, আপোনালোকে অধিক এই বিষয়লৈ অধিক সচেতন বাংলাদেশ সম্পৰ্কক লৈ, আৰু শেহতীয়াভাৱে ভাৰত বাংলাদেশৰ সম্পৰ্ক যিধৰণে তিক্ত হৈ পৰিলে, আৰু ইয়াৰ ফলত ভাৰত বাংলাদেশৰ যিটো ব্যৱসায়িক লেনদেন সেয়াও বহুত পৰিমাণে বিঘ্নিত হ'ব। আমি জানাত প্ৰায় 25-26 লাখ মানুহে, ভাৰতীয় মানুহে বাংলাদেশত চাকৰি কৰি আছে, তাৰ পৰা ভাৰতলৈ বৃহৎ পৰিমাণে এটা পুঁজি ভাৰতলৈ আহে। এই গোটেইবিলাক কথাত বিশেষকৈ আমাৰ যিটো বৈদেশিক বাণিজ্য তাতো প্ৰতিকূল প্ৰভাৱ পেলাব। আপোনাৰ এই সন্দৰ্ভত কি ক'বলগীয়া আছে? আপুনি কি ভাবে এই প্ৰতিকূল পৰিস্থিতি আচলতে কাক সহায় কৰিব? নহয়, কথাটো হ'ল যে বাংলাদেশত যিটো ঘটনা চলি আছে বৰ্তমানে, সেইটোৰ ক্ষেত্ৰত ভাৰতীয় মানুহৰ যিখিনি ক্ষোভ, সেই ক্ষোভখিনিকে
প্ৰকাশ পাইছে আজি লোক জাগৰণ মঞ্চৰ প্ৰতিবাদৰ জৰিয়তে। আৰু তাত যিটো বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মাননীয় মুখ্য উপদেষ্টা তেখেতক লোক জাগৰণ মঞ্চৰ জৰিয়তে তেখেতক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে গোটেই অসমৰ প্ৰতিখন জিলাৰ পৰা। গতিকে এই খবৰ প্ৰকাশটো লোক জাগৰণ মঞ্চৰ জৰিয়তে হৈছে আৰু সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এইটো কৰিছে। আৰু বাণিজ্যৰ ক্ষেত্ৰত মই ভাবোঁ যে যিখিনি বাণিজ্য বাংলাদেশৰ লগত চলি আছে সেইখিনি নিশ্চয় চলি থাকিব, কাৰণ সম্পৰ্ক নিশ্চয় ঠিক হ'ব। বাংলাদেশ চৰকাৰে নিশ্চয়কৈ এইবিলাক ক্ষেত্ৰত যিখিনি তেওঁলোকে এতিয়ালৈকে কৰা নাই সেই কামখিনি তেওঁলোকে কৰি পৰিস্থিতিটো এটা অনুকূল অৱস্থালৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিব, এইটোৱে আমি আশা কৰিছোঁ। আৰু যদি নহয় তেনেহ'লে ভাৰত চৰকাৰে সেই দিশত নিশ্চয় যথোপযুক্ত ব্যৱস্থা ল'ব হাতত। গতিকে এইখিনি আমি ভাবিছোঁ এনেকৈ। হয়, মই আপোনাৰ ওচৰত আহিম। আৰু এই বিৰতিলৈ যোৱা বাংলাদেশত আমি দেখিছোঁ যে হয় হয় কওক 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 হয় হয় কওক। আচ্ছা, বাংলাদেশত আমি দেখিছোঁ যে মৌলবাদী সংগঠনসমূহ বাংলাদেশত আছে। যেতিয়াই বাংলাদেশত কিবা এটা ক্ৰাইচিছ হয় তেতিয়া এই মৌলবাদী সংগঠনসমূহে হিন্দুসকলৰ ওপৰত বা আন মাইনৰিটিসকলৰ ওপৰত আক্ৰমণ কৰে। এতিয়াও ঠিক তেনেকুৱা এটা ক্ৰাইচিছ হৈছে। গতিকে মৌলবাদীসকলে গোটেই মানে যিটো তেওঁলোকৰ এই মানে ড্ৰাইভিং ছিটটো তেওঁলোকৰ হাতত গুচি গৈছে কেনেবাকৈ, সেইটো তেওঁলোকৰ ইণ্টাৰনেল কথা। কেনেকৈ কাৰ হাতৰ পৰা কাৰ হাতত গ'ল আমি সিমান ক'ব নোৱাৰিম। কিন্তু কথাটো হ'ল যে এই মাইনৰিটিসকলক অত্যাচাৰৰ ফলত মাইনৰিটিসকল যেতিয়া বীতশ্ৰদ্ধ হৈ পেলাই 8 দফীয়া কাৰ্যসূচী এটা লৈ পেলাই তেওঁলোকে আগবাঢ়িছে। এই 8 দফীয়া যিটো কাৰ্যসূচী আছিল তাত বিশেষ কোনো ডাঙৰ কথা নাছিল। এটা আছিল যে যিখিনি মাইনৰিটি পাৰ্চিকিউটেড মাইনৰিটি আছে তেওঁলোকৰ মানে সংস্থাপন কৰিব লাগে, তেওঁলোকক সাহায্য কৰিব লাগে। তাৰপিছত মাইনৰিটি প্ৰটেকশ্যন ল' এটা যিটো আছে তেওঁলোকৰ, সেই মাইনৰিটি প্ৰটেকশ্যন ল'টো সবল কৰিব লাগে আৰু যাতে এফেক্টিভলি সেইটো এমপ্লয় কৰা যায়, এফেক্টিভলি ডিপ্লয় কৰা যায় তাৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত মিনিষ্ট্ৰি অফ মাইনৰিটি এটা খুলিব লাগে। তেনেকৈ যিখিনি হিন্দু ৱেলফেয়াৰ ট্ৰাষ্ট আছে সেইটো হিন্দু ৱেলফেয়াৰ ফাউণ্ডেশ্যনলৈ পৰিৱৰ্তিত কৰিব লাগে। ঠিক তেনেকৈ বুদ্ধিষ্ট আৰু খ্ৰীষ্টানসকলৰ কাৰণেও লাগে। দেৱত্বৰ মাটিখিনি যিবিলাক এতিয়া দখল হৈ আছে সেইবিলাক যাতে উদ্ধাৰ হয় তাৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা ধৰণৰ সৰু সৰু কথা, এই কথাখিনি লৈ আন্দোলন কৰোঁতে কিয় চিন্ময় দাসক কৰা হ'ল, মানে এৰেষ্ট কৰা হ'ল, কিয় মাইনৰিটিসকলক মাৰিবৰ কাৰণে তেওঁলোক উদ্যত হ'ল মৌলবাদীসকল, সেইখিনি আমি ধৰিব পৰা নাই। আৰু সেইটোৰ কাৰণে ভাৰতবৰ্ষত ক্ষোভ হৈছে আৰু সেই ক্ষোভৰ বহিঃপ্ৰকাশ আমাৰ লোক জাগৰণ। মই শ্যামকান্ত মহন্ত আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কৈছে যে ভাৰত চৰকাৰে হয়তো অত্যন্ত কঠোৰ পদক্ষেপ ল'ব পাৰে। ক'ৰবাত ভাৰতৰ বৈদেশিক নীতিৰ ক'ৰবাত আমি ইয়াত আচলতে এইবিলাক কথা কৈ বা সমালোচনা কৰি একো লাভ নাই, কিন্তু তথাপিতো ক'ৰবাত ভাৰতৰ বৈদেশিক নীতিৰ ব্যৰ্থতাৰ কাৰণে এইবিলাক ঘটনা হৈছে নেকি? কাৰণ ভাৰতৰ সম্পৰ্ক প্ৰতিবেশীৰ সৈতে প্ৰায় প্ৰত্যেকখন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক বেয়া হৈ আছে। পাকিস্তান, চাইনা দুখন চিৰশত্ৰু দেশ। নেপালৰ লগত ভাৰতৰ সম্পৰ্ক এতিয়া সৌহাৰ্দ্যমূলক হৈ থকা নাই। শ্ৰীলংকাটো ইতিমধ্যে আমি দেখিবলৈ পালোঁ যে শ্ৰীলংকাৰো লগত ভাৰতে যদিও যথেষ্ট সাহায্য আগবাঢ়িছে, খুব মানে ভাল সুসম্পৰ্ক নাই। গতিকে এই শেহতীয়া বাংলাদেশ ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰ আছিলে আৰু শেহতীয়া বাংলাদেশ তেওঁলোকে গণ্য কৰিছে ভাৰতক শত্ৰু ৰাষ্ট্ৰৰূপে। বৈদেশিক নীতিৰ ওপৰত ব্যৰ্থতা আছেনে? আৰু আপুনি কৈছে যে কঠোৰ পদক্ষেপ হ'ব পাৰে, কেনেকুৱা ধৰণৰ কঠোৰ পদক্ষেপ হ'ব পাৰে বুলি আপুনি পূৰ্বানুমান কৰিব বিচাৰিছে? একচুৱেলি ভাৰতে পুট অল এগছ ইন ওৱান বাস্কেট। শ্বেখ হাছিনাৰ ওপৰতে ভাৰতৰ সকলোখিনি সম্পৰ্ক ঢালি দিলে আৰু শ্বেখ হাছিনাৰ ৰিজাল্টো দিছিলে বহু বছৰ ধৰি। শ্বেখ হাছিনা এটাকে ডাঙৰ ৰিজাল্ট দিছিলে, আমাৰ আলফা বা বিভিন্ন সন্ত্ৰাসবাদী সংগঠনটো নিয়ন্ত্ৰণত লৈ আহিছিলে। আৰু বাংলাদেশখন ভাৰতৰ লগত অতি অপূৰ্ব এক বাণিজ্যিক সম্পৰ্ক। শ্বেখ হাছিনাৰ প্ৰতি আমি কৃতজ্ঞ এইকাৰণে যে ভাৰত বাংলাদেশৰ বহু প্ৰকল্প, মই এটা ONGC পালাটানা পাৱাৰ প্ৰজেক্ট কৰিছিলোঁ উদয়পুৰ ডিষ্ট্ৰিক্টত, তেতিয়া আমি খোজ যোৱা হৈছিলে, আমি গম পাইছিলোঁ শ্বেখ হাছিনাৰ ভূমিকা ভাৰতৰ লগত। আমাৰ যিটো চিটাগং পৰ্টটো লাহেকৈ খুলি দিছিল, এই বিভিন্ন কাম হৈ আছিলে। কিন্তু যোৱাটো টাৰ্মৰ পৰা 2016-2018 চনৰ পৰা শ্বেখ হাছিনা অতি মানে জনপ্ৰিয়তা দিনে দিনে কমিব ল'লে। সেই অৱস্থাত লাহে লাহে যেতিয়া বিক্ষোভটো হৈছিলে ভাৰতে তেতিয়া সেইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বা ভাৰতে পেৰেলালি বাকী যিটো ছাত্ৰ শক্তিৰ লগত ভাৰতে ইকুৱেলি ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিব নোৱাৰিলে। মই ভাবোঁ এইটো এটা ফেইলাৰ। ক'ৰবাত যে এটা যে হাছিনা বিৰোধী এটা শক্তিৰ যে এটা উত্থান হৈছে ভাৰতে অনুধাৱন কৰাত ব্যৰ্থ হৈছে। 2018 চনৰ পৰা এতিয়া শ্বেখ হাছিনাই অট'ক্ৰেটিক মানে তেওঁলোকে অট'ক্ৰেটিক বিহেভিয়াৰ যেতিয়া আৰম্ভ কৰিলে, সেইটো বাংলাদেশৰ সাধাৰণ জনতাই বিচাৰিছিলে যে ভাৰতে সেইটো অলপ নিয়ন্ত্ৰণ কৰক, কাৰণ শ্বেখ হাছিনাৰ ওপৰত ভাৰতৰ কিছু যথেষ্ট এটা কণ্ট্ৰল আছিলে।
সেইটো নোহোৱাৰ কাৰণে মোৰ যিটো তথ্য মতে বাংলাদেশত এটা খুব আৰম্ভ হ'ল ভাৰত বিৰোধী খুবটো সাৰ পানী যোগালে যিটো আগৰ পৰা এই জেনেৰেল এৰশ্বাদৰ সময়ৰ পৰা যিটো তাত মৌলবাদী শক্তি সেই শক্তিটোৱে এতিয়া পাকিস্তান ফেক্টৰীটো আমাৰ ভাৰতৰ কাৰণে ইমান ডাঙৰ ফেক্টৰী নহয় আমাৰ যে মানুহে পাকিস্তানক লৈ কনচাৰ্ণ হৈ থাকে মই এটা কথা ৰাইজক ক'ব খোজোঁ পাকিস্তান ইজ ন' লংগাৰ বিগ ফেক্টৰী ইণ্ডিয়া ইজ ভাৰত বহু বেছি শক্তিশালী পাকিস্তানে ISI কৰিছে সেইবোৰ ডাজন্ট মেটাৰ সমস্যাটো CIA সমস্যাটো চীন যেতিয়া বাংলাদেশত অতি জনপ্ৰিয়তা আৰম্ভ কৰিলে চীনে কি কৰিলে এটা বৃহৎ ফ্লাইঅভাৰ বনালে এটা ডাঙৰ পোৰ্ট বনালে বন্দৰ বনালে এটাৰ পিছত এটা চীনে আৰু এটা ডাঙৰ কাম কৰিছে মই দেখি আহিছোঁ এইটো চট্টগ্ৰাম বন্দৰত তেওঁলোকে নদীখনৰ তলেদি তেওঁলোকে সুৰংগ বনাই বৃহৎ সুৰংগ 4-লেন হাইৱে তেওঁলোকে নদীৰ তলেদি সোমাই লৈ গ'ল বিনিয়োগটো যিমানে চীনৰ বেছি হ'ল সিমানে চীনৰ প্ৰতি বাংলাদেশী সহজ সৰল জনতাৰ প্ৰতি চীনৰ প্ৰতি ভাল ভাৱ হ'ল আৰু ভাৰতৰ প্ৰতি কিবা এটা ফেক্টৰত ভাৰতৰ প্ৰতি বিদ্বেষ ভাৱ যিটো আগতে নাছিলে কাৰণ বিদ্বেষ নাছিলে শ্বেখ হাছিনাই যিমানে জনপ্ৰিয়তা হেৰুৱালে সিমানে ভাৰতৰ জনপ্ৰিয়তা হৰুৱাই এতিয়া এনেকুৱা এটা অৱস্থা পালেগি তাত কিন্তু CIA ফেক্টৰ যেতিয়া আহিলে তেতিয়া বস্তুটো মেগনিফাই কৰিল চীনো আছিলে ভাৰতো আছিলে কিন্তু কণ্ট্ৰল কোনে কৰিছিলে এছিয়ান ডেভেলপমেণ্টে কণ্ট্ৰল কৰিছিলে জাপানে কণ্ট্ৰল কৰিছিলে জাপানে এটা ডিপ চি পৰ্ট মাতাবাৰী পৰ্ট এটা ডেভেলপ কৰিছে জাপানে ভাৰতৰ ছাপৰ্টত জাপানে বিনিয়োগ কৰি আছিলে বাংলাদেশ এটা বৃহৎ এটা আন্তঃৰাষ্ট্ৰীয় খেলা আন্তঃৰাষ্ট্ৰীয় জাপানে ভাৰতৰ ছাপৰ্টত কৰি আছিলে পেৰেলাল ছাপৰ্ট এটা যিহেতু ADB আছে এছিয়ান ডেভেলপমেণ্ট বেংক বিশ্ব বেংক বা জাপানিজ যিটো জাইকা বা বিভিন্ন ছাপৰ্ট ছিষ্টেম আছিলে ইমান বেয়া হোৱা যেতিয়া আমেৰিকান ইণ্টাৰেষ্টটো আহিলে আমেৰিকাই যেতিয়া তাতে নিজৰ এটা ষ্ট্ৰেটেজিক বেছ বনোৱালে যেতিয়া শ্বেখ হাছিনাই অপ'জ কৰিলে অট'মেটিকেলি আমেৰিকা বেছি এক্টিভ হ'ল তেতিয়া ভাৰত বিৰোধী বস্তুটো বেছি ব্ল' আপ হৈ গ'ল হৈ আজিকালি এনেকুৱা এটা অৱস্থা বৰ্তমানৰ ভাৰতৰ কাৰণে এতিয়া চাওক এতিয়া ভাৰতে কিন্তু পিছ হুমকিব নোৱাৰে ভাৰতে বাংলাদেশৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰ দিব বা আৰু ভাৰতে হয়তো ট্ৰাম্পৰ পৰা অলপ সহায় পাব নেক্সট যিটো বাইডেনৰ পৰা নাছিলে কাৰণ ট্ৰাম্প এই যিটো ইউক্ৰেইন যুদ্ধৰ লগত ট্ৰাম্পৰ বেছি ইনভলভমেণ্ট নাই ইউক্ৰেইন যুদ্ধৰ যে বিশ্ব জিঅ' পলিটিক্সৰ লগত মই এইখিনি কথা এইকাৰণে কৈছোঁ এইটো বহুত ডাঙৰ খেলা এইটো সৰু সুৰা খেলা নহয় জিঅ' পলিটিক্স খেলা যদি ট্ৰাম্পৰ সহায় সহযোগ থাকে ভাৰতে এটা খুব শক্তিশালী ষ্টেণ্ড ল'ব লাগিব যাতে বাংলাদেশত নিজৰ আকৌ খোপনটো পুতিব পাৰে যিহেতু জনতাৰ এটা বিদ্বেষ আছে ভাৰতৰ হিন্দুসকলক কৰা অত্যাচাৰটোকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতে এটা হিউমেন ৰাইটছ ইছ্যু কৰিবলৈ গৈ আছে আৰু সেইটো লৈ পেলাই মই ভাবোঁ যে বাংলাদেশৰ ওপৰত ব্যাপক প্ৰেছাৰ পৰিব আৰু প্ৰেছাৰ যদি তেওঁলোকে উইল নকৰে কোনোবা এটা অঞ্চলত ভাৰতে এটা ষ্ট্ৰেটেজিক ষ্টেণ্ড ল'ব বুলি মই ভাবোঁ এইটো মোৰ গাট ফিলিং সময় নোহোৱাকৈ হ'লে আমি ভাল পাওঁ যদি আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰত ভাৰতৰ হিন্দুসকলক আমি বিচাৰিছোঁ হিন্দুসকল অসমলৈ নাহক বা ভাৰতলৈ গুচি নাহক বা কোনো এটা প্ৰব্ৰজন নহওক আমি বিচাৰিছোঁ তাতে সমস্যাটো সমাধান হওক আৰু ভাৰতীয় হিন্দুসকলে বাংলাদেশৰ অৰ্থনীতিৰ ব্যাপক ভূমিকা আছে আৰু ভাৰত নহ'লে বাংলাদেশৰ বহুত বিপদো আছে কাৰণ বেছিভাগ বাংলাদেশৰ বস্তু আপুনি প্ৰাণৰ আটাইতকৈ ডাঙৰ মাৰ্কেটখন ভাৰত যিমান তেওঁলোকৰ প্ৰডাক্ট আছে বেছিভাগ মাৰ্কেট ভাৰত কাৰণ সহজে তেওঁলোকৰ যেতিয়া বুদ্ধি আহিব সহজে ভাৰতৰ লগত তেওঁলোকে যুদ্ধ মানে কি ইমান বিৰোধ ভাৱ নকৰিব বুলি মই ভাবোঁ কিন্তু মোৰ কিন্তু ভাব কিবা এটা ভাৰতৰ লগত একশ্যন ল'ব এটা এপ্ৰপ্ৰিয়েট টাইমত সেইটো ডিপেণ্ড কৰিব ট্ৰাম্পৰ একশ্যনৰ ওপৰত নিশান ইতিমধ্যে ট্ৰাম্পে কৈছে যে আল কায়দাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব খুজিছিল বাংলাদেশে কিন্তু যিটো হিন্দুসকলৰ বিৰুদ্ধে যিটো আক্ৰমণ সেই আক্ৰমণ প্ৰতিৰোধৰ কাৰণে বাংলাদেশে যিমানখিনি চেষ্টা কৰিব লাগিছে চেষ্টা কৰা নাই ইতিমধ্যে ইংলেণ্ডৰ গ্ৰেট ব্ৰিটেইনৰ তেওঁ প্ৰাক্তন গৃহ সচিব প্ৰীতি পেটেল তেওঁ ইতিমধ্যে গ্ৰেট ব্ৰিটেইনৰ সংসদত এই সন্দৰ্ভত তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰীতি পেটেলে কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ তেওঁ সংসদত কি কৈছিলে Escalation in the violence is deeply concerning. And what we are witnessing now is just uncontrolled violence in many quarters. And we are now watching with horror and shock as further violence is spread in Bangladesh. And all our thoughts in this house are most definitely with the diaspora community here and those who are affected in Bangladesh. These are deeply disturbing reports. The minister herself mentioned the deadly attacks and the violence that took place during what is an auspicious period, the Durga Puja festival in 2021. So given the current instability in Bangladesh and since the departure of the former Prime Minister in August, this is a moment of deep concern. Many governments are condemning the violence and calling for peace and law and order to be restored. So I welcome the comments from the Minister, but I must emphasise that all efforts must be taken now. We have a religious leader who has now been arrested. We need to know effectively what is being done.
সেয়া আছিলে গ্ৰেট ব্ৰিটেইনৰ সংসদত প্ৰীতি পেটেল, তেওঁ প্ৰাক্তন গৃহ সচিব সেই দেশখনৰ, তেওঁ বাংলাদেশত যিটো ঘটনা হৈছে এই ঘটনা সন্দৰ্ভত তেওঁ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। মই আকৌ এবাৰ ইমৰান হুছেইন আপোনাৰ ওচৰলৈ আহিছোঁ। শেহতীয়া যিবিলাক ঘটনাৰ পৰা আমি দেখিছোঁ যে এক প্ৰকাৰ ধৰ্মীয় মৌলবাদী ৰাষ্ট্ৰত পৰিণত হ'ব যেন লাগিছে, আৰু তাৰ লগতে ইউনুছ চৰকাৰ, বিশেষকৈ মহম্মদ ইউনুছ চৰকাৰ এক প্ৰকাৰ মৌলবাদীৰ যেন হাতৰ পুতলাত পৰিণত হৈছে। কি ক'ব বিচাৰিব? মানে সেইটোলৈ যোৱাৰ আগত মই চামকানু ডাঙৰীয়া এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, মই সেইটো হাত ধৰি কওঁ। তেওঁ কৈছে কিবা এটা ফেক্টৰ বা এই যে চেঞ্জিং যে বাংলাদেশী মাইণ্ড, বাংলাদেশী মনটো যে ক্ৰমাৎ সলনি হৈছে, আগতে এনেকুৱা নাছিলে। গতিকে ইয়াৰ মই 3টা কাৰণ মই বিচাৰি পাইছোঁ। প্ৰথম কাৰণটো হৈছে যে আমি যেনেকৈ বাংলাদেশত মাইনৰিটিৰ ওপৰত অত্যাচাৰ আমি ভাল পোৱা নাই, আমি সকলোৱে কণ্ডেম কৰিছোঁ। পোষ্ট বাবৰি মছজিদৰ পিছে তাৰ আগৰ পৰা আৰু এতিয়ালৈকে বিশেষকৈ হিন্দী বেল্টত ভাৰতীয় মাইনৰিটিৰ ওপৰতো বহুতখিনি ঘটনা ঘটিছে। আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, গ্ল'বেল গোটেইখিনি গ্ল'বেল হৈছে, গতিকে মই ভাবোঁ যে এইটো ৰিয়েকশ্যন, আপোনালোকে জানাই যে সাম্প্ৰদায়িকতা হৈছে কেতিয়াও নিমিলা সমীকৰণ। ভাৰতে কৰিলে বাংলাদেশে কৰিব, বাংলাদেশে কৰিলে পাকিস্তানে কৰিব, এই ধৰণৰ কথা এটা হৈছে। গতিকে এটা ৰিয়েকশ্যনত তেনেকুৱা ধৰণৰ ক্ৰমাৎ বাংলাদেশী চাইকিটো, বাংলাদেশী মন ক্ৰমাৎ মানে দেখাত দেখি সাম্প্ৰদায়িক হৈছে, তাৰ সাম্প্ৰদায়িকতা আমাক সাম্প্ৰদায়িক কৰিব, মানে সেই উল্টাটোও হ'ব। গতিকে সেইটো এটা ফেক্টৰ। দ্বিতীয় ফেক্টৰটো হৈছে যে চামকানু মহন্ত যে কৈছে যে কি ফেক্টৰ আছে, মানে আন এটা ফেক্টৰ হৈছে শ্বেখ হাছিনাক ইয়াত আশ্ৰয় দিয়াটো। এইটো ডিপ্ল'মেটিকেলি এটা ভুল বুলিও নকওঁ, উপায়ো নাছিলে, কাৰণ মানৱীয় বুলি এটা কথা আছে। ইমান দিনৰ ভাল সম্পৰ্কত মানুহগৰাকীক মানে এইটো হেৰিত কয় গলে কা হাড্ডি বুলি কয় হিন্দীত, খাব পাৰে না এৰি দিব সেনেকুৱা পাৰে। হৈছে। আৰু বিশেষকৈ হাছিনাক ভাৰতৰ দৰকাৰ এইকাৰণে আছিল যে ভাৰতৰ যিবিলাক উগ্ৰপন্থী শক্তি আছিল, সেই শক্তিবিলাক তেওঁলোকে তাত বাহৰ পাতিব দিয়া নাছিল হাছিনাক, সেইকাৰণেও ভাৰতৰ দৰকাৰ আছিল। গতিকে তেনেকুৱা এটা কৃতজ্ঞতা আছে, প্লাছ বন্ধুত্বৰ কৃতজ্ঞতা আছে, কিন্তু ডিপ্ল'মেটিকেলিও ভুল। মুঠতে ইপিনেও গ'লেও ভুল, সিপিনেও গ'লেও ভুল। সেই এটা কাৰণ যে হাছিনাক, মূল কথা হৈছে আমি এতিয়া বাংলাদেশৰ মনটোত মই কথা পাতি আছোঁ। গতিকে হাছিনাক আশ্ৰয় দিয়াৰ লগে লগে গতিকে এইটো মানে কমপ্লিটলি সেই ধৰণৰ এটা, যিহেতু ঢৌটো হাছিনাৰ বিৰুদ্ধে আছে, গতিকে সেই ধৰণে ইণ্ডিয়া বিৰোধী এটা কথা। এইটো 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণটো হৈছে যে ইউনুছ চৰকাৰ যেতিয়া আগভাগ ল'লে, মানে তেওঁক দায়িত্ব দিয়া হ'ল, বা সেই সময়ত ভাৰতৰ পৰা কোনো ডিপ্ল'মেটিক মানে ইতিবাচক কোনো ভূমি সেই সময়ত নাছিলে। ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত ইয়াত এটা আলোচনাও হৈছিলে, মই আছিলোঁ, বহুত ডিফেন্সৰ বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বহুত মানুহ আছিলে। তাতে এই কথাটো ওলাইছে যে ইমিডিয়েটলি আচলতে ডিপ্ল'মেটিকেলি এই ধৰণৰ এটা ষ্টেপ আমাৰ পৰা ল'ব লাগিছিল, যিহেতু পাৰ্মানেণ্ট শত্ৰু আৰু পাৰ্মানেণ্ট মিত্ৰ বুলি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত নাই তাৰমানে। গতিকে এই 3টা কাৰণ মই পাইছোঁ। আৰু আপুনি যিটো কৈছে ইনক্ৰিজিং যিটো, এইটো মই ভাবোঁ যে তেওঁ যে নোবেল প্ৰাইজ উইনাৰ এজন বঁটা বিজয়ী, তেওঁ এইটো পাহৰি গৈছে। তেওঁ এতিয়া ক্ষমতাৰ মূৰত ধৰিছে, কাৰণ এইটো ডেফিনেটলি এইটো মৌলবাদে হওক বা জামিয়াত ইছলামীয়ে হওক বা মৌলবাদতকৈ ডাঙৰ বস্তু এটা মই নতুন এটা টাৰ্ম কওঁ, সেইটো হৈছে মৌলবীবাদ। মই যেতিয়া বাংলাদেশৰ এই মৌলবীবিলাকৰ কথা শুনো, মই নিজেও এইটো ধৰ্মৰ পৰা ডাঙৰ দীঘল হৈছোঁ, মানে এইটো এক চাব ষ্টেণ্ডাৰ্ড, মানে ধৰ্ম এনবিলাক এনে কথা কোৱাও নাই, এনেকুৱা ধৰণৰ কথাও নাই, চাব ষ্টেণ্ডাৰ্ড কথা মানুহক উত্তেজিত কেনেকৈ মাইকত কৰিব পাৰি মানে। গতিকে মই ভাবোঁ মৌলবাদৰ লগে এই মৌলবীবাদো দায়ী, আৰু তেওঁৰ এইটো সাহস নাই যে তেওঁ তেওঁলোকৰ বিৰুদ্ধে যায়। আৰু আজি এটা টক শ্ব'ত পাইছোঁ, মই আজি আহোঁতে মই টক শ্ব' অলপ চাইছোঁ মই ইউটিউবত, যে মানে কোনো ল' এণ্ড অৰ্ডাৰ নাই। আচলতে এই যে ইউনুছ চৰকাৰক বাকী সেনাই হওক বা এডমিনিষ্ট্ৰেশ্যনে হওক খুব এটা সহায় কৰা নাই বুলি কথাটো কৈছে, যিহেতু তেওঁলোকে চৰকাৰটো মানে হেৰিকৈ লোৱা নাই। মই অকণমান আকৌ এবাৰ কুলদীপ বৈশ্যৰ ওচৰত আকৌ এবাৰ আহিছোঁ। বৈশ্য ডাঙৰীয়া, ইতিমধ্যে আপোনালোকে এটা পদক্ষেপ ল'লে, ৰাজ্যজুৰি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে, আৰু কিবা চিন্তা আছে, আৰু কিবা নতুন পদক্ষেপৰ কথা চিন্তা চৰ্চা কৰিছে নেকি? আপোনাৰ আমি গোটেই বিষয়টো এটা অধ্যয়ন কৰি আছোঁ স্পষ্ট ৰূপত। আজি এইটো এটা প্ৰথম ষ্টেপ যে গোটেই মানুহখিনিক লৈ পেলাই আমি কৰিলোঁ। আপুনি এটা প্ৰশ্ন কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ কিছু ব্যক্তি আহি পেলাই কৰিছে, অকল ভাৰতীয় জনতা পাৰ্টী বুলি নহয়, লোকজাগৰণ মঞ্চত যদি কোনোবা যিসকলে ভাবে কনচাৰ্ণ যে মানৱতাৰ হত্যা হৈছে এখন ৰাষ্ট্ৰত, তেওঁলোকে এই বিষয়বিলাকত আহিব পাৰে, তাৰ কাৰণে মঞ্চ মুকলি। এই কথাখিনিত মাত্ৰ মই 2-এটা কথা ক'ব বিচাৰিছোঁ। দুয়োগৰাকী বক্তাই খুব সুন্দৰকৈ কথাখিনি কৈছে, যিটো জিঅ' পলিটিক্সৰ কথা কৈ আছে, তাত ডিপ্ল'মেচিৰ কথা কৈ আছে, আমেৰিকাৰ যিটো তাত কূটনৈতিক সম্পৰ্কৰ কথা কৈছে। আমিও পাব্লিক ইণ্টাৰনেশ্যনেল লৰ এজন ষ্টুডেণ্ট হিচাপে আমিও বিষয়বিলাক অকণমান চাইছোঁ।
তো ইয়াতে এটা কথা আমি অনুভৱ কৰিছোঁ যে যেতিয়া এখন সাৰ্বভৌম ৰাষ্ট্ৰত যেতিয়া এই কথাবিলাক হয় তেতিয়া ডিপ্ল'মেটিকেলি বিষয়টো খুব চেঞ্চিটিভ এটা বিষয় হৈ পৰে আজি অলপ আগতে আপুনি দেখালে কেনেকৈ পাৰ্লিয়ামেণ্টত কথাটো উঠাইছে সেইটো ভাৰতৰ নহয় একেখন দেশতে আমি এইটো ক'লে ভুল হ'ব যে বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক বেয়া হৈছে বা বাংলাদেশে আমাৰ লগত কৰিছে কথাটো হৈছে তাত এতিয়া বৰ্তমান এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে বৰ্তমান য'ৰ প্ৰাইম মিনিষ্টাৰগৰাকী 5 আগষ্টত আহিবলগীয়া হ'ল আফটাৰ দ্য মিলিটাৰী কু তেখেতে আহিবলগীয়া হৈছে সেই পৰিস্থিতিত ওচৰীয়া যিখন ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰখনৰ বৈদেশিক নীতি কেনেকুৱা বা শুদ্ধ হৈছে নে ভুল হোৱা নাই সেইটো সময়ে ক'ব তাৰ যিটো ডিপ্ল'মেটিক তাৰ যিটো ষ্টেণ্ড আজি কিছুদিন আগত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে খুব স্পষ্টভাৱে যেতিয়া ইস্কনৰ স্বামীগৰাকীক চিন্ময় কৃষ্ণ প্ৰভুক যেতিয়া এৰেষ্ট কৰিলে খুব স্পষ্টভাৱে তাৰ স্পোক্স পাৰ্চনে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে যিটো নোট দিছে সেইটো আপোনালোকে জানে আৰু আহ্বান জনাইছে আৰ্জ কৰিছে যে তেখেতক মুকলি আকাশলৈ পঠিয়াই দিব লাগে আইনী ব্যৱস্থাৰ যিখিনি সকলোৱে পাব লাগে অকল তেখেত বুলি নহয় এই কথাবিলাক দ্বিতীয় কথাটো হৈছে যিটো কথা কোৱা হৈছে যে আমেৰিকাৰ যিটো ইয়াৰ লগত যিটো ইনভলভমেণ্ট আমেৰিকাৰ হেৰিছ বাইডেন গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট ছেইম টাইম প্ৰেছিডেণ্ট ইলেক্ট সেই সময়ত যিটো বিষয়টো চলি আছে ডোনাল্ড জে ট্ৰাম্পে যিখিনি কথা পাতিছে আৰু ইয়াৰ পিছত ভাৰতবৰ্ষৰ যিখিনি কথা আহি আছে এই গোটেই কথাবিলাক আমি ইমান সোনকালে ইয়াত বহি কি ধৰণে কেন্দ্ৰীয় চৰকাৰৰ নীতি কি এক্সটাৰ্নেল এফেয়াৰ্ছে কি ধৰণে কথাবিলাক ডিল কৰি আছে আৰু চোৰাংচোৱা সংস্থাবিলাকৰ কথা আমি কৈ আছোঁ তেওঁলোকৰ নীতিটো এতিয়া মই ভাবোঁ যে আমি প্ৰি কনচিভ কৰাটো উচিত নহ'ব কিন্তু এটা কথা খুব সুস্পষ্ট যে চুবুৰীয়া ৰাষ্ট্ৰ য'ত বন্ধুৰে আজি হেৰি নাই তাত আমি সেই কথাটো কোৱাতকৈ আমি কৈছোঁ যে সংখ্যালঘুসকল জীয়াই থকাৰ কাৰণে মানুহ হিচাপে মানৱীয়তা যিটো আমাৰ প্ৰমূল্যবোধ আছে গণতান্ত্ৰিক যিটো প্ৰমূল্যবোধ আছে তাক ৰক্ষাৰ কাৰণে আমি মাত মাতিব লাগে আৰু এই মজিয়াত আমি এই বিষয়বিলাক আলোচনা সেই পৰ্যায়তহে কৰিলে ভাল হ'ব বুলি ভাবোঁ আমি ইয়াৰ পিছতো এই কথাখিনি আমি আহ্বান জনাম আজি অকল মই আৰু আপোনাক কওঁ এই কথা অত্যন্ত আশ্চৰ্যজনক যে যিখন দেশক জন্ম দিয়া হ'ল যিখন তেওঁক বংগবন্ধু তেওঁক যিজন পিতৃ বুলি কোৱা হয় সেই মানুহজনক অস্বীকাৰ কৰিলে শেহতীয়াভাৱে বাংলাদেশ নামটো নামটো সলনি কৰাৰ কাৰণে এটা জয় বাংলাক আপুনি ক'ব নোৱাৰিব আন নালাগে বাংলাদেশৰ জাতীয় পতাকাখন যিহেতু কবিগুৰু ৰবীন্দ্ৰনাথে গতিকে সেই গীতটো সলনি কৰিব লাগে এনেকুৱা দাবী অৰ্থাৎ মৌলবাদী শক্তিসমূহে তাত নতুনকৈ আমাৰ কোৱাৰ কথা নাই ঠিক আছে ৰাতুল আৰু মানে আপুনি ইতিমধ্যে বিজেপিৰ ভূমিকাক লৈ আপুনি যথেষ্ট সৰব হৈছে বা বিজেপিৰ ক্ষেত্ৰত আপুনি আমি দেখিবলৈ পাইছোঁ যে যিদৰে তেওঁলোকে ক'ৰবাত বৈদেশিক নীতিৰ হয়তো ক'ৰবাত ব্যৰ্থতা আছে ক'ৰবাত আমাৰ প্ৰায় কেইখন ওচৰ চুবুৰীয়া দেশৰ সৈতে প্ৰতিবেশী দেশৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে গতিকে কি ভাবে যে কি ক'ব যে তেওঁলোকে শেহতীয়াভাৱে যিবিলাক পদক্ষেপ লৈছে এই বিষয়ত আপোনাৰ কি ক'বলগীয়া আছে প্ৰথমতে মই চেমকানু মহন্ত ডাঙৰীয়া এটা ধুনীয়া কথা কৈছে যে পাকিস্তান আমাৰ ফেক্টৰ নাই সঁচা কথা মই বাৰুকৈ অনুভৱ কৰোঁ পাকিস্তান হয়তো কাৰোবাৰ ৰাজনৈতিক বিজেপিৰ ৰাজনৈতিক হিচাপে ইছ্যু হ'ব পাৰে কিন্তু পাকিস্তান কেতিয়াও ভাৰতৰ এতিয়াৰ কাৰণে ফেক্টৰ এইকাৰণে হ'ব নোৱাৰে কাৰণ 1971 যেতিয়া পাকিস্তান বাংলাদেশ বিভক্ত হৈছিলে ইন্দিৰা গান্ধী ডাঙৰীয়া তেতিয়া প্ৰধানমন্ত্ৰী আছিল তাৰ পিছৰ পৰা কিন্তু পাকিস্তানে মূৰ দাঙি থিয় হ'ব পৰা নাই যেতিয়াই তেওঁলোকে এইটো আক্ৰমণ কৰিব খুজিছিল বাৰে বাৰে কিন্তু ভাৰতৰ হাতত তেওঁলোকে পৰাস্ত হ'বলগীয়া আছে বেয়াকৈ মুখ ঠেকাচা গৈছে কিন্তু কেতিয়াও পাকিস্তান ভাৰতৰ এতিয়া আজিৰ ডেটত ফেক্টৰ হ'ব নোৱাৰে কিন্তু মই আচৰিত কথা এইটোৱে যে 5 আগষ্ট তাৰিখে শ্বেখ হাছিনা ডাঙৰীয়াই পলায়ন কৰিবলগীয়া হ'ল যে বাংলাদেশত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে কিন্তু ভাৰতীয় চোৰাংচোৱা সংস্থা বা আমাৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা আচলতে এনেকুৱা যে আগতীয়াকৈ গম পাব পৰা অকণমান অনুধাৱন কৰিব পৰা কেপাচিটি নাথাকে নেকি আচলতে বৈদেশিক মন্ত্ৰালয়ৰ কামেই এইবিলাক বা চোৰাংচোৱা সংস্থাবিলাকৰ কামেই এইবিলাক এনেকুৱা ঘটনা ঘটিব পাৰে যাৰ পৰা প্ৰিকশ্যন লোৱা হয় কিন্তু তেনেকুৱা কোনো ধৰণৰ আজিলৈকে একো লোৱা নাই আপুনি আচৰিত কথা সেই বিজেপিয়ে ইয়াত প্ৰতিবাদ কৰাটো হাস্যকৰ কথা আচলতে হয়নে নহয় কওকচোন কাৰণ বিজেপি চৰকাৰ আছে তেওঁলোকৰ কাৰণে হাস্যকৰ বাকী ৰাইজে প্ৰতিবাদ কৰিছে জনসাধাৰণে প্ৰতিবাদ কৰিছে এইটো কৰিব লাগিব প্ৰতিবাদ কৰিব কাৰণ প্ৰতিবাদ এইটো আমাৰ কাৰণে এটা একমাত্ৰ ৰাস্তা কিন্তু যি বিজেপি তেওঁলোকৰ বৈদেশিক নীতি ভুল বৈদেশিক কূটনৈতিক কোনো ধৰণৰ চোৰাংচোৱা সংস্থাই একো কাম কৰিব পৰা নাই তেওঁলোকে গমেই নাপায় কি ঘটনা ঘটি আছে তাৰপিছত তেওঁলোকে প্ৰতিবাদ কৰাটো হাস্যকৰ বিজেপি মুখপাত্ৰগৰাকীৰ কা আন্দোলনক লৈ কৈছে আচলতে নক'ব কাৰণ কিয় জানে আমি অসম চুক্তিক লৈ আমি অসম চুক্তিক সন্মান কৰি 1971 কথাটো আমি মানি আছোঁ
এইকাৰণে আমি কা সম্পূৰ্ণৰূপে আমি নামানো কংগ্ৰেছে আৰু আপুনিও মনা নাছিল কাৰ এক মিনিট আপুনিও এক মই কৈ আছোঁ দুটামান কথা কৈছোঁ তাৰপিছত NRC নহয় মই বৈদেশিক নীতিৰ কথা কৈছোঁ মই NRCৰ ক্ষেত্ৰত কওঁ NRCত 19 লাখ বিদেশীৰ নাম আহিছিল তাৰপিছত বিজেপিয়ে মানে এতিয়ালৈকে মানে একো পদক্ষেপ নল'লে তেওঁলোকে মই এটা কথা কৈছিলোঁ যে আপোনালোকে বেয়া পোৱাখিনিকে প্ৰথমতে খেদি দিয়কচোন পাৰে যদি সেইটো নাই তাৰপিছত চাওক এই যে NRCৰ ওপৰত যিবিলাক বাংলাদেশী বা বিদেশীৰ নাম আহিব এইবিলাক বিতৰণ কৰাৰ বাবে কেতিয়াবা বাংলাদেশৰ লগত বাংলাদেশ চৰকাৰৰ লগত কথা পাতিছিল নেকি কেনেবা এনেকুৱা চুক্তি কৰিছিল নেকি যে এইবিলাক মানুহক আমি তালৈ পঠাই দিম নে অকল কিবা নিৰ্বাচনী বৈতৰণি পাৰৰ কাৰণে এইবিলাক কৰি থাকিব আজি মণিপুৰ জ্বলি আছে মণিপুৰক লৈ তেওঁলোকৰ চিন্তা নাই আচৰিত কথা গতিকে তেওঁলোকে যুদ্ধ বা এইবিলাক সংঘাত দেখিলে তেওঁলোকে ভাল পায় তেওঁলোকে এইবিলাক নকৰে সমস্যাক লৈ কি বিজেপি কি কংগ্ৰেছ আচলতে দুয়োটা দলকে সমালোচনা কৰাৰ বহুত থল আছে এই বিষয়ত আমি অধিক কথা নাপাতোঁ কিন্তু আমি বাংলাদেশৰ যিটো শেহতীয়া ঘটনা প্ৰবাহ এই ঘটনা প্ৰবাহে ভাৰতক বিভিন্ন কাৰণত উদ্বিগ্ন কৰাৰ থল আছে কাৰণ ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক দিশতো যথেষ্ট লেনদেন আছে বিশাল পৰিমাণৰ বাণিজ্য দুয়োখন দেশৰ মাজত হয় তাৰ লগতে আমাৰ অৰ্থনীতিক কি প্ৰভাৱ পৰিব পাৰে এই সন্দৰ্ভত আমি কথা পাতিম আপোনালোকৰ প্ৰতিবাদ হাস্যকৰ বুলি কংগ্ৰেছে অভিহিত কৰিছে যিহেতু ক্ষমতাত উভয়খন মানে অসম আৰু ভাৰত উভয় দুয়োখন চৰকাৰ আপোনালোকৰ চৰকাৰ গতিকে আপোনালোকে যিটো প্ৰতিবাদ কৰে সেই নিতান্ত হাস্যকৰতা আৰু আপোনালোকৰ বৈদেশিক নীতিৰ ব্যৰ্থতাৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হৈছে পৰণদা এই বৈদেশিক নীতিৰ ব্যৰ্থতাৰ কথা কৈছে কিন্তু আমি ভাবোঁ বৈদেশিক নীতিৰ ক'তো ব্যৰ্থতা নাই এইকাৰণে নাই যে এতিয়া ভাৰতবৰ্ষৰ যোৱা 10টা বছৰত যি ধৰণৰ উন্নতি প্ৰগতি আজি সামৰিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষত যিধৰণে মূৰ দাঙি উঠিছে সমগ্ৰ বিশ্বত আজি চাওক আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰুছিয়া ইউক্ৰেইনৰ যেতিয়া যুদ্ধ চলিছে তাতো এটা ৰোল প্লে কৰি আছে এই বিভিন্ন ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ নেতাবোৰ আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুতে আজি মানি চলে যে ভাৰতবৰ্ষই যে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে এইটো সকলোৱে শলাগো লয় কিন্তু আজি এতিয়া এই বাংলাদেশৰ মেটাৰটোৰ ক্ষেত্ৰত এনেকুৱা এটা বিষয় হৈছে যে ভাৰতবৰ্ষক প্ৰেছাৰত ৰাখিবৰ কাৰণে আজি চাংগানো মহন্ত ডাঙৰীয়াই কেইটামান কথা কৈছে গতিকে আজি ভাৰতবৰ্ষক প্ৰেছাৰত ৰাখিবৰ কাৰণে কিছুমান উন্নত ৰাষ্ট্ৰ এইটো এটা পৰিকল্পনা কৰিছে আজি আপুনি দেখাই পালে আমেৰিকাৰ যিটো ভূমিকা শেহতীয়াভাৱে মই এটা কথা কৈছোঁ এই কথাবিলাক ইতিমধ্যে আলোচনা হৈছে আৰু মই এটা কথা সজোৰে কওঁ আজি বৈদেশিক নীতিৰ জৰিয়তে ভাৰতবৰ্ষই যিজনে এটা বিভিন্ন দেশৰ লগত এটা সুন্দৰ এটা সম্পৰ্ক ৰক্ষাৰ চেষ্টা কৰিছে আৰু এই যিটো বাংলাদেশৰ যিটো বিষয় এই বিষয়টো অতি শীঘ্ৰে যে সমাধান হ'ব এইটো মই আজি আপোনাক নিশ্চিত দিব পাৰোঁ যে ইতিমধ্যে আমাৰ দেশৰ চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সময়ে সময়ে সেই ব্যৱস্থা গ্ৰহণ কৰি আছে কিন্তু মই ইয়াত এটা অন্য কথা এটা কওঁ এই ক্ষেত্ৰত বিৰোধী দলবিলাকৰো আমাৰ দেশৰ যিবোৰ বিৰোধী দল তেওঁলোকৰো ভূমিকাটো লক্ষণীয় আজি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনে বাংলাদেশত হিন্দু সুৰক্ষাৰ কাৰণে মুকলিকৈ কথা ক'লে ৰাহুল গান্ধীৰ যোৱা 10 দিনৰ আপুনি ছ'চিয়েল মিডিয়া পেজ ফ'ল' কৰক আপুনি টুইটাৰ হেণ্ডেল চাওক আপুনি ফেচবুক আপুনি চাই লওক ভালকৈ চাওক এতিয়াও চাব পাৰে আপুনি এতিয়াও খুলি চাব পাৰে এতিয়াও নক'ব আপুনি এইটো ভুল কথা কিয় কৈছে তাৰপিছত এতিয়াও খুলি চাব পাৰে দিলীপ শৰ্মা ডাঙৰীয়া মই আপোনাৰ প্ৰত্যেকজন এতিয়া খুলি চাওক এতিয়া খুলি চাওক দিলীপ শৰ্মা ডাঙৰীয়া মিছা কথা নহয় না আপুনি মিছা কথা এটা কৈছে ঠিক আছে আপুনি শুনক এতিয়া খুলি চাওক এতিয়া টুইটাৰ খুলি চাওক এতিয়া ফেচবুক খুলি চাওক মানৱতাৰ ওপৰত আক্ৰমণ বুলি ৰাহুল মণিপুৰ জ্বলি আছে আপুনি দেখা নাই আপোনালোক বিজেপি দেখা নাই মণিপুৰ জ্বলি আছে বাংলাদেশ বাদ দিয়ক মণিপুৰ জ্বলি আছে আপুনি কি কৰি আছে আপোনালোকে কি কৰি আছে মণিপুৰ জ্বলি আছে এটা বিজেপিৰ নেতাৰ প্ৰেচিডেন্ট ইয়াত বহুত ভদ্ৰ মানুহ আছে আপুনি কিমান ভদ্ৰ জানা আছে ভদ্ৰতা আপুনি কিমান ভদ্ৰ না সেইবিলাক কথা আপুনিও আপুনি কালিলৈকে যেতিয়া হামাছৰ ওপৰত যেতিয়া ইজৰাইলে আক্ৰমণ কৰিলে ৰাহুল গান্ধী ডাঙৰীয়া সৰব হ'ল যেতিয়া মুছলমান ৰাষ্ট্ৰৰ পৰা আক্ৰমণ চলে যে ৰাহুল গান্ধী ডাঙৰীয়া সৰব হয় কিন্তু যেতিয়া যে হিন্দুৰ পৰা আক্ৰমণ চলে মণিপুৰত আক্ৰমণ হৈছে আপুনি কিয় সৰব নহয় মণিপুৰত আক্ৰমণ হৈছে আপোনালোক হিমন্ত বিশ্ব শৰ্মাই গৈছে নেডাৰ প্ৰেচিডেন্ট আছিল নেডাৰ আহ্বায়ক আছিল গৈছে এবাৰ কিয় যোৱা নাই আজি প্ৰধানমন্ত্ৰী কিয় অহা নাই আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিয় অহা নাই আজি মণিপুৰত বাংলাদেশত লাজ পাব লাগিছিল আপোনালোকৰ বৈদেশিক নীতি নাই আপোনাৰ নাই আপুনি কালিলৈকে আপুনি কাৰ লগত এগেইনষ্ট কৰি আছিলে আজি আপুনি কাৰ সপক্ষে ক'ব আহিছে বাদ দিয়ক আপোনালোকে ৰাহুল গান্ধী
আপুনি কংগ্ৰেছে শিকি অসভ্য যে আহিছে। আপোনারা কৰিছে কংগ্ৰেছে এইবিলাকে আপুনি শিকি দিল্লীৰ আহিছে। কাৰ কেছ কৰিছিল? please, আজি please, আপুনি please, কাৰ অসভ্য কাৰ কৰি ভূমিকা দিল্লীৰ- আহিছে? দিল্লীৰ- দিল্লীৰ- আপুনি না, 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 অসভ্য না, অসভ্য ৰাতুল, ৰাতুল, দিলীপ, অসভ্য ৰাতুল, দিলীপ, অসভ্য please, অসভ্য please, অসভ্য please, অসভ্য please, নাই, ৰাতুল, নাই, নাই, নাই। দিলীপ, নহয়, please, নহয়, দিলীপ, না, 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 মই দি লওঁ, কালিলৈকে আপুনি কাৰ কেছ ৰাতুল, কৰিছিল? আমি কিন্তু ভাল নাপাওঁ কথা ক'ব তেওঁলোকে এতিয়া। আমাৰ মুখখন বন্ধ কৰি ৰাখিলে লাজ লগা নাই। কথাখিনি ৰাতুল, শুনি ৰাতুল, ভাল পাব। ৰাতুল। অন্তৰত যিখিনি ভিউৱাৰ্ছ আছে ৰাতুল। ভিউৱাৰ্ছে কথাখিনি শুনি অন্তৰত ভাল পাব না, না, ৰাতুল, সেই- please, সেই please, অভদ্ৰ please, please, আচৰণটো বন্ধ কৰক please, এনেকুৱা না, 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 কংগ্ৰেছৰ আচৰণ মই এতিয়া ধুবুৰী আৰু বেলেগ কংগ্ৰেছ ধুবুৰীত আছে আমাৰ নাই এক মিনিট প্লিজ 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 ধ্ৰুৱ চক্ৰৱৰ্তী ডাঙৰীয়া আছে ধ্ৰুৱ চক্ৰৱৰ্তী ডাঙৰীয়া আপুনি আপোনাৰ পৰা আৰু আপোনালোকে এতিয়া বৰ্তমান সময়ত এই পৰিস্থিতিত আপোনালোকে আমি দেখিছোঁ যে বাংলাদেশত যিসকল ধৰ্মীয় সংখ্যালঘু আছে তেওঁলোক সুৰক্ষিত নহয় তেওঁলোকৰ ওপৰত বাৰম্বাৰ আক্ৰমণ হৈ আছে গতিকে এই মুহূৰ্তত আপোনালোকে আৰু কি বিচাৰিছে আৰু বিশেষকৈ আপোনালোক যিহেতু সীমান্তত থাকে ভাৰত বাংলাদেশ সীমান্তত গতিকে আপোনালোকে কি অনুধাৱন কৰিছে আৰু কিবা উত্তেজনা এই ঘটনাৰ প্ৰবাসে ধুবুৰীবাসীৰ মনত বা ধুবুৰী ৰাইজৰ মনত কিবা প্ৰতিকূল প্ৰভাৱ পেলাইছে নেকি কি ক'ব বিচাৰিব আপুনি নাই আমি তেনেকুৱা কোনো সীমান্তত থকাৰ কাৰণে বিশেষ একো ফিল কৰা নাই আৰু আমাৰ সীমান্ত অঞ্চলৰ মানুহো বেলেগ একো ফিল কৰা বুলি আমি ভবা নাই কাৰণ ভাৰতবৰ্ষ ইমানেই ষ্ট্ৰং এখন ৰাষ্ট্ৰ যে বাংলাদেশে ভাৰতবৰ্ষক একো কৰিব নোৱাৰে আৰু পাকিস্তান যদিও নহয় বুলি কৈছে একো ইম্পৰ্টেণ্ট ষ্টেট নহয় কিন্তু পাকিস্তান এটলিষ্ট নিউক্লিয়াৰ পাৱাৰ সেইফালৰ পৰা আমি বাংলাদেশৰ কাৰণে চিন্তা কৰিব লগা কোনো কথাই নাই গতিকে আমি তেনেকুৱা ধৰণৰ কোনো ফিল কৰা নাই ইয়াত কিন্তু এইমাত্ৰ এজন পেনেলিষ্টে যে কৈছে যে ভাৰতবৰ্ষৰ পৰা চাই পেলাই অলপমান উদগনি পাইছে বাংলাদেশৰ মৌলবাদীসকল সেইটো কথা মই মানি ল'ব পৰা নাই কাৰণ বাংলাদেশত যিখিনি ঘটনা ঘটিছে এইটো মব ভাইলেঞ্চ হ'লে এইটো ষ্টেট স্পনচৰ্ড কাৰণ ষ্টেটেও তাত উদগনি দিছে ভাৰতবৰ্ষত তেনেকুৱা মাইনৰিটিৰ ওপৰত তেনেকুৱা ধৰণৰ কোনো অত্যাচাৰ হোৱা নাই ক'ৰবাত কেতিয়াবা মব ভাইলেঞ্চ হ'ব পাৰে কিন্তু ষ্টেটে ক'তো উদগনি দিয়া আমি দেখা নাই গতিকে সেইটোৱে কথা আৰু ভাৰতবৰ্ষত আমি সকলোৱে ভালকৈ আছোঁ গতিকে আমি তেনেকৈ ভবা নাই আৰু আমাৰ ভাৰতবৰ্ষ ইমানেই ষ্ট্ৰং যে আমি বৰ্ডাৰ এৰিয়াত থাকিলেও আমি একো ফিল কৰা নাই যে ইয়াত কিবা এটা ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ আকৌবাৰ মই শ্যামকান্ত মই অকণমান এটা কথা শ্যামকান্ত মনক সুধি ল'ব খুজিছোঁ যে অৰ্থনীতি বিশেষকৈ আমাৰ যিহেতু দুয়োখন দেশৰ মাজত বাণিজ্যিক আদান প্ৰদান আছে বৃহৎ পৰিমাণৰ পুঁজি মানে বিভিন্ন ধৰণৰ সামগ্ৰী এতিয়া শেহতীয়াভাৱে আমি মই এই তথ্য অলপতে পালোঁ যে ইতিমধ্যে ভাৰতে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰি দিলে লগতে পাকিস্তানৰ পৰা পিঁয়াজ ভৰ্তি জাহাজ আহি বাংলাদেশ পাওঁ হৈছেগৈ গতিকে এই কথাটোৱে যেনেকৈ মই ক'লোঁ যে বাংলাদেশত এতিয়া তেওঁলোকে ভিজা ফ্ৰী কৰিলে পাকিস্তানীৰ কাৰণে যি পাকিস্তান এসময়ত তেওঁলোকৰ শত্ৰু দেশ আছিলে তাত ভিজা ফ্ৰী হৈ গ'ল স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে গতিকে গোটেই কথাটোৱে চুবুৰীয়া দেশ হিচাপে আমাৰ ভাৰতবৰ্ষৰ সৈতে যিখিনি অৰ্থনৈতিক বিনিময় কাৰণ বাণিজ্য ৰপ্তানি আমদানিৰ ক্ষেত্ৰত ভাৰত তেওঁলোকৰ আটাইতকৈ ডাঙৰ এটা এয়া আছিলে ৰাষ্ট্ৰ আছিলে চীনৰ পাছতে তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰায় $14 বিলিয়ন ভাৰতৰ লগত সম্পৰ্ক আছে প্ৰথমতে মই ইণ্টাৰেষ্টিং কথা আমি শিৱসাগৰ গাঁৱৰ পৰা অহা সৰুৰ পৰা বাংলাদেশী আমাৰ আন্দোলন কৰিছিলোঁ এটা খুব এটা সদায় থাকে বাংলাদেশ বুলি ক'লে আমাৰ এটা খুব থাকে কিন্তু মই যে ডাঙৰ হ'লোঁ যেতিয়া নেটফিট কাম কৰিলোঁ ILFSত কাম কৰিছিলোঁ মই তেতিয়া গম পালোঁ যে বাংলাদেশৰ লগত উত্তৰ পূবৰ সম্পৰ্ক ওতঃপ্ৰোত যেতিয়া অসমৰ অৰ্থনীতি অবিভক্ত অসমৰ অৰ্থনীতি 1951 চনত দেশৰ পঞ্চম বৃহৎ অৰ্থনীতি আছিলে কি কাৰণে আছিলে গম পাইছেনে এই চিটাগং পৰ্টটো অসমৰ অন্তৰ্গত আছিল যেতিয়া আমাৰ চিলেট ডিষ্ট্ৰিক্টখন আছিলে কাৰণ বহিৰ্বিশ্বৰ লগত সম্পৰ্ক মই চিটাগং পৰ্টৰ গুৰুত্ব পিছত গম পাইছোঁ যে চিটাগং পৰ্টৰ কাৰণে এটা এক্সিট ৰুট আগতে ডিব্ৰুগড়ৰ পৰা এখন জাহাজ ভৰা যে কয়লা আৰু টিম্বাৰ আছিলে চাহ যায় 8 দিনত কলিকতা পায়গৈ আজিকালি 30 দিন লাগে কি লাগে গম পাইছেনে আগতে বাংলাদেশ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্গত আছিল ভাৰতৰ একেই আছিলে কোনো ৰাস্তাত নাইট প্ৰট'কল নাছিলে এতিয়া কি হ'ল নদীখন বাম হৈ গ'ল আৰু নাইট প্ৰট'কল আহিলে বাংলাদেশে বন্ধ কৰিলে গৈ পেলাই 30 দিন লাগে যিটো 8 দিন লাগিছিলে আজি 30 দিন লাগে তাৰমানে স্বাধীনোত্তৰ কালত ভাৰতৰ অসমৰ অৰ্থনীতি পিছ পৰি এইকাৰণে গ'ল অসমৰ বহিৰ্বিশ্বৰ লগত সম্পৰ্ক নাইকিয়া হ'ল কাৰণ বহিৰ্বিশ্ব হৈছে বাংলাদেশ ভাৰতৰ লগত 54খন নদী আছে যিখন কমন নদী ভাৰতৰ লগত নদীৰ পেক নাই গোটেই ভাৰতৰ অৰ্থনীতি বিশেষকৈ পূব ভাৰতৰ অৰ্থনীতি
ভেৰি মাছ ডিপেণ্ডেণ্ট অন বাংলাদেশ চ' সেই যে তাৰ লগতে বাংলাদেশে আমাক কি দিয়ে আমাক কি দিছে ভাৰতৰ এই দক্ষিণ পূব এছিয়াৰ লগত সম্পৰ্ক বে অফ বেংগলৰ বংগোপসাগৰৰ লগত যিখন কানেক্টিভিটি ভাৰতক দিছিলে বাংলাদেশে এতিয়া বাংলাদেশে বন্ধ কৰাই দিব পাৰে উত্তৰ পূবৰ কাৰণে বহুখিনি পইণ্টত বাংলাদেশে দিগদাৰ কৰিব পাৰে সেই হিচাপে চাব গ'লে বাংলাদেশ অতিশয় গুৰুত্বপূৰ্ণ কিন্তু বাংলাদেশৰ কাৰণে ভাৰত অধিক গুৰুত্বপূৰ্ণ কাৰণ প্ৰায় 4,000 মেগাৱাট পাৱাৰ ভাৰতৰ পৰা লয় বাংলাদেশে আৰু ভাৰতৰ পৰা বেছিভাগ তেওঁলোকৰ এচেঞ্চিয়েল আইটেমছ ভাৰতৰ পৰা যায় আৰু চীনৰ পৰা তেওঁলোকৰ সমস্যাটো কি চীনৰ পৰা বাংলাদেশৰ অলপ দূৰত্ব আছে ভাৰতৰ পৰা ওচৰত আছে চ' যদি চীনৰ লগত তেওঁলোকৰ ইলেক্ট্ৰনিক্স বা বিভিন্ন সামগ্ৰী বেছি আছে কিন্তু এচেঞ্চিয়েল আইটেম তেওঁলোক ভাৰতৰ ওপৰত ডিপেণ্ডেণ্ট চ' গতিকে দুইখন ৰাষ্ট্ৰই এখন আনখন এৰি থাকিব নোৱাৰে চ' গতিকে মই ভাবোঁ যে তেখেতে খুব ভাল কথা কৈছে লোকৰঞ্জনৰ কথাইয়ে যে ভাৰতে খুব ইমৰান দাৰ কথাটো কৈছে খুব সংবেদনশীলতাৰে সমস্যাটো সমাধান কিন্তু ইমৰান দা মই এটা কথা আপোনাৰ অপ'জ কৰোঁ যিটো হিন্দুৰ ওপৰত যিটো অত্যাচাৰ হৈছে বাংলাদেশত সেইটো ষ্টেট স্পন্সৰ তেখেতে ঠিকেই কৈছে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হৈছে ভাৰতত বহু কম যিটো মানে আমাৰ সংখ্যালঘুৰ ওপৰত কিছু অত্যাচাৰ ঘটনা ঘটিছে কিন্তু লগে লগে একশ্যন হৈছে বা এইটো ষ্টেট স্পন্সৰ নহয় যে বিক্ষিপ্ত কিছুমান দলে কৰা বা গো হত্যা এনেকুৱা ধৰণৰ কথাত কৰা কৈছোঁ কিন্তু ভাৰতৰ এইটো হৈছে অৰ্গেনাইজ ক্ৰাইম এগেইনষ্ট দ্য হিন্দু ইউপিৰ কথাটো কি ক'ব ইউপিত কিন্তু ষ্টেট স্পন্সৰ নহয় এইটো একেবাৰে নহয় এতিয়া আজিৰ দিনত মই ইউপিত খুব নিয়মিতভাৱে মই মানে কৈছোঁ ঘটনা ঘটিছে কিছুমান ঘটনা ঘটিছিলে গো হত্যালৈ কিছুমান ঘটনা ঘটিছিলে কিন্তু কেতিয়াও ৰাজ্যখনৰ এনকাৰেজমেণ্টৰ হোৱা নাই সেই কথাটো পাৰচেপশ্যন এটা বিল্ড হৈছিলে কিন্তু এতিয়া যদি বাংলাদেশত হৈছে এখন ৰাষ্ট্ৰৰ সমৰ্থনত হোৱা এটা আক্ৰমণ সেইকাৰণে সমগ্ৰ বিশ্বত তাত ইম্পেক্ট হৈছে কিন্তু ভাৰতৰ কাৰণে আপোনাৰ আটাইতকৈ দৰকাৰী কথা আমি বাংলাদেশক এৰিব নোৱাৰোঁ মৰমেৰে বুদ্ধিৰে আৰু কেতিয়াবা দম দিবলগীয়া হ'লেও দম দি হ'লেও বাংলাদেশৰ লগত সম্পৰ্ক কৰিব লাগিব কিন্তু এইকেইদিন খুব গুৰুত্বপূৰ্ণ হ'ব বাংলাদেশে কাৰণ যেতিয়া ট্ৰাম্প পাৱাৰত আহিব মই ভাবোঁ যে বাংলাদেশৰ অলপ চিন্তাধাৰা অলপ বদলি হ'ব কাৰণ অৰ্থনীতি আজিকালি বেছি কথা নিৰ্ধাৰণ নাই কিন্তু আমি জানাত ডোনাল্ড ট্ৰাম্প হাছিনাৰ ওপৰত যথেষ্ট ক্ষুব্ধ হৈ আছিল যিহেতু মানে ট্ৰাম্প বুলি নহয় মানে প্ৰশাসন হিউমেন ৰাইটছ যিহেতু তেওঁলোকে তাত এটা ঘাটি পাতিব খুজিছিলে যিটো ঘাটি পতাত বাধা দিছিলে সেইটো হৈছে আমেৰিকাৰ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট যে শ্বেখ হাছিনাই বাধা কিন্তু শ্বেখ হাছিনাৰ কি হৈছে তেওঁলোকৰ পইণ্টটো হৈছে যে 2016 চন 18 চন 24 চন তিনিটা নিৰ্বাচন শ্বেখ হাছিনাই ৰিগিং কৰিছে সেইটো হৈছে বিশ্বৰ যিবোৰ নিৰপেক্ষ সংস্থা তেওঁলোকৰ ক্ষোভ আছিলে ক্ষোভটো আছিলে যে ডেমক্ৰেচি নাইকিয়া কৰিলে শ্বেখ হাছিনাই বাংলাদেশৰ ৰাইজে খং কৰে ভাৰতে কিয় সেইটো নিয়ন্ত্ৰণ নকৰিলে কিন্তু এতিয়া যিমানটো হাৰত যিটো বৰ্তমানৰ ব্ৰিটিছ বাইডেন এডমিনিষ্ট্ৰেশ্যনে কৰিছে সিমান ট্ৰাম্পে নকৰিবলৈ নিশ্চিত কাৰণ সেই সম্পৰ্কে ট্ৰাম্পে অলৰেডি ষ্টেটমেণ্ট এটা দিছে ট্ৰাম্পে হিন্দুৰ ওপৰত অত্যাচাৰটো বন্ধ কৰাৰ কাৰণে এটা স্পেচিফিক ষ্টেণ্ড লৈছে মই ভাবোঁ তাৰ ওপৰত ভাৰতে এটা কাম কৰিব এই কামটো হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰ আজি যিটো প্ৰীতি পেটেলে কৈ আছে ইংলেণ্ডৰ সংসদত কৈছে কাইলৈ আমেৰিকাৰ সংসদত ক'ব সমগ্ৰ বিশ্বত মোৰ দৃষ্টিত এটা প্ৰেছাৰ পৰিব যে ষ্টেট স্পন্সৰ এটাক হৈছে হিন্দুৰ ওপৰত সেইটোৰ ওপৰত একশ্যন হ'ব তাৰপিছত আমি আশা কৰিম কিবা এটা ইয়াত আগবাঢ়ক কিন্তু এটা কথা হয় কিন্তু এটা এংগুল আছে সেইটো এংগুল মই আজি বেছিকৈ ক'ব খোজা নাই মই ভৱিষ্যতে কিন্তু সমস্যাটো ইমান সহজ নহয় ভাৰতে হয়তো ষ্ট্ৰিক্ট কেতিয়াবা একশ্যন ল'বলৈ বাধ্য হ'ব পাৰে নাই নিঃসন্দেহে আৰু বহুবিলাক কথা আছে যেনেকৈ আমাৰ গৰু এটা সময়ত আমি ইয়াতে গৰুৰ চোৰাং বেহালে আমি যথেষ্ট কথা পাতি থাকোঁ কিন্তু যেতিয়াই বিজেপি চৰকাৰ আহিলে তেতিয়া ভাৰতৰ পৰা গৰুৰ চোৰাং বেহাটো তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰিলে মানে গৰুৰ বেহাটো বন্ধ কৰিলে বা গৰুৰ চালানটো বন্ধ কৰিলে আমি যিমানটো জানো যে তাৰপিছতে বাংলাদেশে গৰু উৎপাদনত স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিলে আৰু এতিয়া যিটো খবৰ আছে যদিও আমাৰ ভাৰতবৰ্ষৰ পৰা এতিয়াও চোৰাংভাৱে গৰু গৈ আছে চালান হৈ আছে কিন্তু তেওঁলোকে গৰুৰ ক্ষেত্ৰতো যথেষ্ট স্বাৱলম্বী হৈছে তেওঁলোকে নিজৰ অৰ্থনীতি যথেষ্ট স্বাৱলম্বী কৰিছে মই নিজে বাংলাদেশ মাজতে ভ্ৰমণ কৰি তাত দেখিলোঁ যে তাৰ ইকনমি কিমান আগবাঢ়িছে তেওঁলোকে দেশখনে উন্নতি লাভ কৰিছে আৰু হয়তো ভাৰততকৈ তেওঁলোকৰ ইতিমধ্যে জিডিপি বাঢ়ি গৈছে গতিকে এই ক্ষেত্ৰত এতিয়া যিবিলাক ঘটনা পায় এই ঘটনাৰ বাবে হয়তো ক'ৰবাত বাংলাদেশৰ যিটো প্ৰগতি হৈ আছিল বাংলাদেশৰ অৰ্থনীতিৰ যিটো উত্থান হৈ আছিলে সেই তাত হয়তো ক'ৰবাত প্ৰতিহত কৰিব মই ইমৰান হুছেইন মই এই কথা জানিব বিচাৰিছোঁ যে ভাৰতৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ আহিছে ইতিমধ্যে আমাৰ ওচৰ চুবুৰীয়া নিকট যিকেইখন দেশ আছে তেওঁলোকৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কথা আহিছে এই কথা একেটা প্ৰসংগ নেপালটো উত্থাপন হৈছে শ্ৰীলংকাই ক'ৰবাত কৈছে সিহঁতে বাংলাদেশত এই কথা এতিয়া বাৰম্বাৰ তাৰ জনসাধাৰণৰ মাজত বাৰম্বাৰ এই কথাটো চলিছে যে ভাৰতৰ দাদাগিৰি নচলিব জনতাই কৈ আছে গতিকে আপুনি ভাবে নেকি ক'ৰবাত ভাৰতে বিগ ব্ৰাদাৰৰ ৰোল প্লে' কৰিছে নেকি কথাটো হৈছে যে সঁচা কথা ক'বলৈ গ'লে ভাৰতটো বিগ ব্ৰাদাৰেই হয় আজি বিগ ব্ৰাদাৰ নহ'লে স্মল ব্ৰাদাৰ স্বাধীনতাই নাপালেহেঁতেন এই কথাটো সত্য কথাটো স্বীকাৰ কৰিবই লাগিব আৰু বিগ ব্ৰাদাৰ খালি নামতে নহয় যেতিয়াহ'লে ভাৰতবৰ্ষৰ
তেতিয়া তেওঁলোকক স্বাধীনতাত সহায় কৰিছিলে মুক্তিযুদ্ধত মইতো মানো যে বাংলাদেশী জনগণ হিন্দু মুছলিম উভয়ে প্ৰচণ্ড তেওঁলোকৰ ছেক্ৰিফাইচ আছিলে তেওঁলোকৰ কিন্তু ভাৰত অবিহনে এইটো সম্ভৱ নাছিলে তেতিয়াৰ পৰা এতিয়ালৈকে ভাৰতবৰ্ষৰ মাজত যিটো সময়ত অকণমান ছেকুলাৰ চৰকাৰ নাছিলে অকণমান কমিছিলে যদিও কিন্তু মই ভাবোঁ যে বাংলাদেশৰ জন্মৰ পৰা এতিয়ালৈকে ভাৰতবৰ্ষ বহুত পৰিমাণে বিগ ব্ৰাদাৰৰ যিটো ভূমিকা সঁচা অৰ্থত সেইটো পালন কৰিছে আৰু যিটো আপুনি অলপ আগত ক'লে যে বহুতখিনি তেওঁলোকৰ গ্ৰছ নেশ্যনেল হেৰি বাঢ়িছে ইনকাম বাঢ়িছে এইটো তাৰ কাৰণ কি তাৰ কাৰণ যে তেওঁলোকৰ যি গাৰ্মেণ্ট ফেক্টৰী তাৰ যি ইলেক্ট্ৰিচিটি আৰু ভাৰত ডিপ্ল'মেটিকেলি সাহায্য অৰ্থ পুঁজি নানা ধৰণে এই চৰকাৰক বাংলাদেশৰ গোটেই ৰাষ্ট্ৰখনক সহায় কৰিছে গতিকে বিগ ব্ৰাদাৰ আৰু এটা কথা যে অত্যাচাৰ যদি হৈছে এইটো বিগ ব্ৰাদাৰ স্মল ব্ৰাদাৰ বুলি কথা নহয় কথা হৈছে যে অন্যায়ৰ এটা প্ৰতিবাদ এইটো হিন্দুৰ ওপৰত যদি অত্যাচাৰ হৈছে সেইটো প্ৰতিবাদটো কৰিছোঁ মই কৰিছোঁ চবে কৰিছে আৰু তেনেকৈ যদি কোনো কাৰণত যদি মুছলিমৰ ওপৰত অত্যাচাৰ হয় মই একেধৰণে আমি ক'ম কথাটো তেনেকুৱা আহিছোঁ যে আমি এই কথা কৈ আছোঁ কাৰ কথা আহিছিলে বহুবিলাক কথা আহিছে এতিয়া যদি আপোনালোকে বাংলাদেশত যিসকল সংখ্যালঘু লোক নিৰাপত্তাহীনতাত ভুগিছে বা আক্ৰান্ত হৈছে তেওঁলোকৰ সমৰ্থনৰ আপোনালোকে মাত মাতিছে কিন্তু তেওঁলোকৰ ফালৰ পৰা যে তেওঁলোকক যদি ভাৰতলৈ তেওঁলোকে উভতি নহয় ভাৰতলৈ যদি তেওঁলোকে আহিবলৈ লয় বা তেওঁলোকে এই ঘটনাত ভয় ভীতি হৈ বিত্তগ্ৰস্ত হৈ ভাৰতলৈ যদি আহে তেতিয়া আপোনালোকৰ স্থিতি কি হ'ব যে তেওঁলোকক আদৰণি জনাব লাগিব বুলি ক'ব নে তেওঁলোকক খেদি পঠিয়াব লাগিব বুলি ক'ব আপোনালোকে চাওক আপুনি এটা কথা জানে যে শৰণাৰ্থীৰ কাৰণে ভাৰতবৰ্ষত স্পেচিয়েল এটা নিয়ম আছে তো সেই অধীনত যদি কোনোবা তাত শৰণাৰ্থী হিচাপে যদি আহে তেতিয়াহ'লেতো কোনো ধৰণৰ কাৰো প্ৰব্লেম নাথাকে কিন্তু আমিতো এগেইনষ্ট কাৰ কৰোঁ আমি এগেইনষ্ট বিজেপিৰ এইকাৰণে কৰিছোঁ বিজেপি যধে মধে 1971 পৰা তেওঁলোকৰ মানে ইচ্ছা অনুসৰি তেওঁলোকে মানে বিদেশীখিনিক তেওঁলোকে আনিব গৈছে তেওঁলোকৰ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে আমি তাৰ এগেইনষ্ট কৰিছোঁ আমি অসম চুক্তিক সন্মান কৰি আছোঁ কিন্তু আমাৰ যিটো বিদেশ নীতিৰ ওপৰত আমাৰ কথা ক'বলগীয়া একো নাই বিদেশ নীতি অনুসৰি শৰণাৰ্থীক ভাৰতবৰ্ষে ৰাখিলেও আমাৰ ক'বলগীয়া একো নাথাকিব কিন্তু বিজেপিৰ যিটো নীতি বিজেপিৰ নীতিৰ মতে কিন্তু আমাৰ নহয় তেওঁলোকে যিটো মানে বিদেশীক তেওঁলোকৰ নিজৰ ধৰ্মীয়কৰণ কৰি তেওঁলোকৰ নিজৰ মতে ৰাখিব বিচাৰিছে সেইটোৰ লগত আমি নাই কিন্তু মই আচলতে দুখেৰে ক'ব বিচাৰোঁ বিজেপি মুখপাত্ৰগৰাকী বাৰ কৈছে যে ইউক্ৰেইনৰ যুদ্ধতো মোদী ডাঙৰীয়াৰ ভূমিকা আছে এক মিনিট মোৰ প্ৰশ্নটোৰ উত্তৰ পোৱা নাই প্ৰশ্নটোৰ উত্তৰ এইখানে পোৱা নাই উত্তৰটো নাই এতিয়াতো আপোনালোকে মাত মাতিছে ঠিক আছে এতিয়া আপোনালোকে মাত মাতিছে যে বাংলাদেশত আমাৰ সংখ্যালঘু হিন্দুসকল সুৰক্ষিত হোৱা নাই তেওঁলোকক সুৰক্ষা দিবলৈ আপোনালোকে আজি প্ৰতিবাদ কৰিছে কিন্তু তেওঁলোকে এই সুৰক্ষিত নহয় তেওঁলোকে যে ভয় ভীতিগ্ৰস্ত হৈ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰে ভাৰতলৈ আহে যদি তেতিয়া তেওঁলোকক আদৰণি জনাব নাজানে আপোনালোকে এইফালে কাৰ কথা কৈ আছে এতিয়া আদৰণি আপোনাক মই এটা কথা স্পষ্টকৈ আৰু এটা কথা কৈছোঁ যে নিৰ্যাতিত নিষ্পেষিত বা উৎপীড়িত যিখিনি হিন্দু শৰণাৰ্থীৰ কাৰণে যিটো স্পেচিয়েল ভাৰতবৰ্ষত এক আইন আছিল সেই আইন অনুসৰি যিটো উৎপীড়িতসকলক শৰণাৰ্থীসকলক যে শৰণাপন্ন হোৱাৰ বাবে যি আইনৰ অধীনত আহে তেতিয়ালৈকে আমাৰ ক'বলগীয়া একো নাথাকে মই সেইটো কথা আপোনাক স্পষ্টকৈ কৈছোঁ কি কয় কোনটো খুলিছে যদি তাত এই যে যিসকল আক্ৰান্ত হিন্দু যাৰ কথা বাৰম্বাৰ সকলো দল সংগঠনে মাত মাতি আহিছে তেওঁলোকক যদি ভাৰতলৈ তেওঁলোক যদি গুচি আহিব বিচাৰে 1 কোটিৰ অধিক লোক তেতিয়া বিজেপিৰ স্থিতি কি হ'ব এইখিনি আহিব এইকাৰণে নোৱাৰে যে এইখিনি 2000 আইনখনত আছে 2014 চনৰ 31 ডিচেম্বৰ গতিকে এতিয়াতো অহাৰ প্ৰশ্নটো নুঠে ডিচেম্বৰলৈকে তাৰ দহজনে যে এপ্লাই কৰিছে এইখিনি আগতে অহা মানুহ এইখিনি এপ্লাই কৰিছে মই আপোনাক এটা কথা কৈছোঁ যে এই কথাবিলাক হৈছে কি আজি কংগ্ৰেছৰ যিবিলাক কথা মই আপোনাক কথা এটা কৈ দিছোঁ যে মই এটা বেলেগ বিষয় আনিছোঁ ৱাকাফ বোৰ্ডত যেতিয়া ভাৰত আৰু পাকিস্তান যেতিয়া দ্বিখণ্ডিত হৈছিল ভাৰতৰ পৰা যেতিয়া যিসকল মুছলমান লোক পাকিস্তানলৈ গুচি গৈছিল ভাৰতে সেই মুছলমান লোকসকলৰ পৰিত্যক্ত সম্পত্তি ৱাকাফ বোৰ্ডক দিছিল দেই চাব ৱাকাফ বোৰ্ডখন কাৰ জানে ভাৰত চৰকাৰৰ নহয় কিন্তু ভাৰতীয় ৰাষ্ট্ৰপতি এইখন কোনো দায়বদ্ধ নহয় কিন্তু পাকিস্তানৰ পৰা যিখিনি হিন্দু ভাৰতবৰ্ষলৈ গুচি আহিল পাকিস্তান চৰকাৰে সেই হিন্দু মানুহখিনিৰ সম্পত্তিখিনি চৰকাৰীকৰণ কৰিলে মই এইকাৰণে এই প্ৰসংগটো আনিলোঁ যদি মানে প্ৰসংগটো বেলেগ অলপ এইটো অলপ বেলেগ বিষয় যে কংগ্ৰেছৰ চৰিত্ৰটো চাওক কংগ্ৰেছ হৈছে সদায় মুছলমান মানুহৰ তুষ্টিকৰণত ব্যস্ত আজি বাংলাদেশৰ হিন্দুৰ প্ৰতি নিৰ্যাতন হৈছে কংগ্ৰেছে ক'ৰবাত কিবা এটা চকুপানী টুকিছে এইটো গৰিয়ালৰ চকুপানী এইটো কংগ্ৰেছৰ কোনো এইবিলাক কোনো আগ্ৰহ নাই তেওঁলোকে দেখিছে আজি ৰাহুল গান্ধীকে ধৰি তেওঁলোকে খানাক লৈ ব্যস্ত মুছলমান ৰাষ্ট্ৰত যদি কোনোবা আক্ৰমণৰ সন্মুখীন হৈছে সেইটোক লৈ ব্যস্ত আজি আপোনাৰ
ডোনাল্ড ট্ৰাম্পে মাত মাতিছে কিন্তু আজি ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ যিসকল নেতা নিৰ্লজ্জভাৱে এটা সেই কথা নেতাসকলক বিৰোধী বাদ বাৰে বাৰে কৈছে, ৰাহুল গান্ধী tweet খুলি চাওক। নাই, নাই, এক মিনিট, আপুনি মিছা কথা কিয় কৈছে? মই এতিয়া খুলিছো, ৰাহুল গান্ধী tweet খুলি চাওক। এতিয়া Twitter ত ৰাহুল গান্ধী ভিডিঅ' চাওক। আপুনি মিছা কথা কয়, আপুনি 13 মানত গৰু কাটি দিছে নে দিয়া নে কওক? মুজিবুৰৰ ঘৰত গৰু কাটি দিছে নে দিয়া নে কওক? আপোনালোকে দিনতলে গো মাতা, ৰাতিলে গো কাটা নীতিৰে কৰে। শুনক, আপোনালোকে গৰু কাটি নিৰ্বাচন খেলিলে, গৰু কাটি নিৰ্বাচন খেলিছে দিলীপ শৰ্মা ডাঙৰীয়া, নিৰ্লজ্জ, লাজ লগা নাই? লাজ লগা নাই? গৰু কাটি নিৰ্বাচন খেলিছে আপোনালোকে। গৰু কাটি নিৰ্বাচন খেলিছে নে খেলা নাই? যে আপুনি কি কথা ক'ব আহিছে ইয়াতে? আপোনালোক নিৰ্লজ্জ হয়, আপোনাৰ মিছা কথাৰ ভাণ্ডাৰ হয়, মিছা কথা কৈ চলিব পাৰে আপুনি। আপোনাৰ যদি দম আছে এতিয়াও ৰাহুল গান্ধী টুইটাৰ খুলি চাওক, এতিয়াও টুইটাৰ খুলি চাওক ৰাহুল গান্ধী ডাঙৰীয়াৰ। যদি চাওক ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাষণ চাওক, ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ভাষণ দিছে সেইটো চাওক। আপুনি নিৰ্লজ্জভাৱে কিয় কৈছে 13 মানত মুজিবুৰৰ ঘৰত তিনিটা গাই গৰু কাটি দিছে নে দিয়া নাই? সোধক, মই কৈছো এই স্পটত চাবা, 3টা গাই গৰু কাটি দিছে, অন ৰেকৰ্ড কৈছো মই। 3টা গাই গৰু কাটি পেলাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি কৰিছে। লাজ লগা নাই? গো মাংস শুনক, গো মাংস মই নিজে কৈছো তাতে 13 মাইলৰ দ্বাৰা, মই নিজে কৈছো। আপুনি ভিডিঅ' আছে, নিৰ্লজ্জ আপুনি, আপুনি আচলতে নিৰ্লজ্জ। কংগ্ৰেছে এইবিলাক কৰিছে কাক কংগ্ৰেছ বুলি কালি চেলেকি আছিলে, কংগ্ৰেছৰ প্ৰতিনিধি হৈছিলে, বিবেকক কংগ্ৰেছ বুলি কালি অপমান কৰিছে। আপোনালোকৰ লগত ব্যক্তিৰ পৰা মানুহে কথা নুশুনে। কালিলৈকে কংগ্ৰেছ হয় আপোনালোকে প্ৰতিনিধি হৈছে। মই ভাবোঁ যে চিটুৱেশ্যনটো অতি গম্ভীৰ, চিটুৱেশ্যনটো গম্ভীৰ আৰু ইয়াত অসমত ডাঙৰ এটা ইম্পেক্ট হ'ব। যদি বাংলাদেশ অশান্তি হয়, অসম অশান্ত হ'ব। অসম অশান্ত মানে বাউণ্ডেৰী নিশ্চিতভাৱে প্ৰব্ৰজন হ'ব। যদি বাংলাদেশৰ যদি এই পৰিস্থিতি নিয়ন্ত্ৰণত নাহে, নিশ্চিতভাৱে অসমৰ যদি আমি কিয় ইমান শংকিত, আমি নিবিচাৰোঁ সেইটো। আমি বিচাৰোঁ কাৰণ সেইকাৰণে আমি এটা আশা কৰিম যে ভাৰতে বাংলাদেশত এনগেজমেণ্ট কৰাৰ প্ৰক্ৰিয়া কৰে। প্ৰথম এনগেজমেণ্টটো কেনেকৈ হওক যে যিটো বিশ্বাসহীনতা হৈছে পৰিস্থিতিটো কেনেকৈ ইম্প্ৰুভ কৰি সেই ইউনুছৰ দলটোৰ লগত বহি পেলাই এই যিটো পানী শ্বেয়াৰিং, আমাৰ যিটো তিষ্টা ৱাটাৰ শ্বেয়াৰিং, কুচিয়াৰা নদী শ্বেয়াৰিং, প্ৰায় 15খন নদী শ্বেয়াৰিঙৰ এটা পেক্ট হোৱা কথা আছে। আৰু এতিয়া আমাৰ দ্বিতীয় সমস্যাটো আছে, আমাৰ ৰঙিয়া এটা ডাঙৰ ইছ্যু আছে। তৃতীয়টো আমাৰ মাটিৰ কিছুমান ইছ্যু আছে আৰু বাংলাদেশে ডিফল্ট কৰিছে। বাংলাদেশে প্ৰায় 4000 মেগাৱাটৰ পাৱাৰ পইচা দিয়া নাই। এই কিছুমান এৰাধেৰা কৰি আমি তেওঁলোকক অলপ টেবুলত আনিব পাৰোঁ নেকি প্ৰথম কথা। আৰু আনি পেলাই তেওঁলোকৰ পৰা আমি এটাই বিচাৰোঁ যে আমাৰ হিন্দুসকলক সুৰক্ষা দিয়ক আৰু হিন্দুসকলক নিজৰ সন্মানেৰে জীয়াই থাকিবলৈ সেইটো আমি আনিব পাৰোঁ নেকি। সেইটো কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতে প্ৰেছাৰ দিয়ক, তেওঁলোকৰ লগত এনগেজমেণ্ট কৰক, কণ্টিনিউৱাছ এনগেজমেণ্ট কৰক। আৰু বহুদিন যদি নকৰে তেনেহ'লে ভাৰতে হয়তো সামৰিক ষ্টেপ ল'বলগীয়া হ'ব পাৰে অহা কেইমাহৰ পাছত। ঠিক আছে, আমি এইটোৱে আশা কৰিম যে বাংলাদেশত এতিয়া যিটো শেহতীয়া পৰিস্থিতিৰ উপশম হওক, তাত আমাৰ ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত যিটো নিৰ্যাতন হৈ আছে সেই নিৰ্যাতন বন্ধ হওক। আৰু তাৰ লগতে আচলতে আমি যিবিলাক কাম কৰিছোঁ তাৰ বিপৰীতে সেই কামবিলাকৰ আপোনাৰ প্ৰতিক্ৰিয়া থাকে, ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে। গতিকে আমিও কামটো কৰোঁতে আমাৰ ইয়াত যিবিলাক প্ৰতিবাদ কৰোঁতে আমি অলপ সচেতন হ'ব লাগিব, অন্যথা এই হিতে বিপৰীত হ'ব। আমি দাবী কৰিছোঁ কিবা এটা, হ'বগৈ কিবা এটা। গতিকে আমি আশা কৰিছোঁ যে পৰিস্থিতি স্বাভাৱিক হওক আৰু দেশখনলৈ শান্তি ঘূৰি আহক, যাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত যাতে তাৰ প্ৰতিকূল প্ৰভাৱ নপৰে। আজি এই আলোচনাৰ অংশলৈ মই আটাইকেইগৰাকী পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ। ধন্যবাদ।